ওম নমঃ ভগৱতে বাসুদেৱায়। ছেপ্টেম্বৰ মাহ আৰম্ভ হ'বলৈ হ'ল আৰু এই মাহত আপোনালোকৰ ৰাশিত কি বিশেষ প্ৰভাৱ পৰিব, গ্ৰহ নক্ষত্ৰৰ স্থান পৰিৱৰ্তনৰ ফলত আপোনাৰ কেৰিয়াৰ, বিজনেছ আৰু সম্বন্ধ, পঢ়া শুনা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত কি ধৰণৰ পৰিৱৰ্তন আহিব, এই ভিডিঅ'টোত জানিবলৈ সক্ষম হ'ব। আৰু এই ভিডিঅ'টোত সকলো ৰাশিৰ মেষ ৰাশিৰ পৰা মীন ৰাশিলৈ মাহেকীয়া ভাগ্যৰ পূৰ্ণ বিশ্লেষণ দিয়া হৈছে। কেতিয়া আপোনাৰ ভাগ্যই আপোনাক সহায় কৰিব, কোন দিশত সতৰ্ক হ'ব লাগিব আৰু কি উপায় গ্ৰহণ কৰিলে আপোনাৰ সমস্যাৰ পৰা মুক্তি পাব, সকলো বিৱৰণ পাব। গতিকে ভিডিঅ'টো শেষলৈকে চাব, আপোনালোকে জানিবলৈ সক্ষম হ'ব আপোনাৰ ৰাশি অনুসৰি উপদেশবোৰ, আৰু সেইবোৰ পালন কৰিলে আপোনাৰ লাভৱান হ'ব। গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, লাইক আৰু ছাবস্ক্ৰাইব কৰি ল'ব যদি এতিয়ালৈকে কৰা নাই। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। মাহেকীয়া ৰাশিফলৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাই মনত ৰাখিব লাগিব, ছেপ্টেম্বৰ মাহটো আপোনাৰ জীৱনত এক নতুন পৰিৱৰ্তনৰ সূচনা হ'ব আৰু এই মাহত গ্ৰহ নক্ষত্ৰৰ অনুকূল গতিৰে আপোনাৰ জীৱনত ভাগ্যৰ উজ্জ্বল দুৱাৰ খুলিব পাৰে আৰু আপুনি সাৱধানতাৰে আৱশ্যকতা যিবোৰ থাকিব সেইবোৰ আপুনি লাভ কৰিব। কেৰিয়াৰ, বিজনেছ, সম্পৰ্ক, অধ্যয়ন, স্বাস্থ্য প্ৰত্যেক ক্ষেত্ৰতে কিছুমান গুৰুত্বপূৰ্ণ পৰিৱৰ্তন ঘটিছে। গতিকে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে ভালদৰে বুজি পাবলৈ সক্ষম হ'ব। প্ৰথমতে আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱ কেনেকুৱা থাকিব এইটো মাহত তাৰ বিষয়ে জানি লওঁ। ছেপ্টেম্বৰ মাহত আপোনাৰ মংগল গ্ৰহ আপোনাৰ লগ্নৰ শাসক হিচাপে ষষ্ঠ স্থানত পৰিৱৰ্তন কৰিছে। গতিকে এইটোৱে আপোনাৰ শত্ৰু, প্ৰতিযোগী আৰু আইনী বিষয়ত কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে। বৃহস্পতি গ্ৰহ মেষৰ নৱমত অৱস্থান কৰিছে, যাৰ ফলত ভাগ্যৰ সহায়ত আপুনি শিক্ষা, ধন আৰু আধ্যাত্মিক ভ্ৰমণৰ সুযোগ পাব। আৰু শনি গ্ৰহ একাদশ স্থানত অৱস্থিত হৈছে, যাৰ ফলত আপোনাৰ দীৰ্ঘদিনৰ প্ৰচেষ্টাৰ পিছত ধন লাভ হোৱাৰ সম্ভাৱনা থাকিব। সূৰ্য আৰু বুধ মিলি আপোনাৰ পঞ্চ মহাপুৰুষ যোগৰ সৃষ্টি হৈছে, যাৰ ফলত আপোনাৰ কৰ্মক্ষেত্ৰত নতুন সুযোগ আৰু নাম যশ আহিব। এতিয়া আপোনাৰ কেৰিয়াৰৰ বিষয়ে জানি লওঁ কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব। চাকৰিজীৱীসকলে ছেপ্টেম্বৰ মাহটোৰ তেওঁলোকৰ চেলেঞ্জ আৰু একে সময়তে সুযোগৰো মাহ হ'ব। গতিকে নিজৰ বুদ্ধিমত্তাৰে আগুৱাবলৈ যত্ন কৰিব লাগিব আৰু ধৈৰ্য ধৰাৰ খুবেই প্ৰয়োজনীয় হ'ব, কাৰণ আপোনাৰ উত্তেজিত হোৱাৰ বেছিকৈ পৰিৱেশ আপোনাৰ সম্ভাৱনা আছে। গতিকে এই মাহটো খুব সাৱধানে চলিবলৈ চেষ্টা কৰিব। আৰু আপোনালোকৰ যিসকল ছিনিয়ৰ আছে তেওঁলোকৰ আপোনাৰ ওপৰত চাপ দিব পাৰে, কিন্তু আপোনাৰ পৰিশ্ৰম আৰু বুদ্ধিত এক নতুন প্ৰজেক্ট বা পদোন্নতিৰ সম্ভাৱনা থাকিব, যাৰ ফলত আপুনি তেওঁলোকক আপোনাৰ পাৰদৰ্শিতা দেখুৱাব পাৰিব। IT, ইঞ্জিনিয়াৰিং, মিডিয়া আৰু ডিফেন্স ছেক্টৰত যিসকল আছে তেওঁলোকৰ বাবে এই মাহটো গেম চেঞ্জাৰ বুলিও পৰিগণিত হ'ব। গতিকে খুবেই আপোনালোকৰ ভাল মাহ এইবোৰ ছেক্টৰত যিসকলে কাম কৰি আছে। গতিকে ধৈৰ্য সহকাৰে কৰি যাওক, আপোনালোকে বহু ধৰণৰ এইবাৰ সুযোগ পাবলৈ গৈ আছে। উপদেশ হ'ব, অহংকাৰ বা অভাৰ কনফিডেন্সে আপোনাৰ কৰ্মক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিব পাৰে, গতিকে সেয়া এৰাই চলিবলৈ যত্ন কৰিব। এতিয়া ব্যৱসায়িক ক্ষেত্ৰত মেষ ৰাশি জাতকসকলৰ বাণিজ্যিকভাৱে আপোনালোকৰ এই মাহটো ইনভেষ্টমেণ্ট আৰু এক্সপানশ্যনৰ বাবে সতৰ্কতাপূৰ্ণ মাহ হ'ব। পাৰ্টনাৰশ্বিপ বিজনেছ অৰ্থাৎ অংশীদাৰিত্ব ব্যৱসায়ত আপোনালোকৰ কিছুমান ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে, গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে সাৱধান হ'ব লাগিব। আমদানি ৰপ্তানি, সম্পত্তিৰ বেচা কিনা আৰু আপোনালোকৰ কৃষি ক্ষেত্ৰৰ যিবোৰ ব্যৱসায় আছে সেইবোৰত আপোনালোকৰ লাভৱান হোৱাৰ সম্ভাৱনা আছে। গতিকে এইবোৰত বেছিকৈ মনোনিৱেশ কৰিবলৈ যত্ন কৰিব। আৰু নতুন উদ্যোগ আৰম্ভ কৰিবলৈ যদি আপোনালোকে পৰিকল্পনা কৰিছে, তেনেহ'লে ছেপ্টেম্বৰ মাহৰ 15 তাৰিখৰ পিছত আৰম্ভ কৰাটো খুবেই উত্তম হ'ব। গতিকে এইটো আপোনালোকৰ বাবে ভাল। আৰু উপদেশ হিচাপে ভ্ৰান্তি এৰিবলৈ নতুন কিছুমান সিদ্ধান্ত লোৱাৰ আগত জ্যেষ্ঠ পৰামৰ্শ লওক, নহ'লে আপোনালোকৰ সমস্যাৰ জৰ্জৰিত হোৱা পৰিলক্ষিত হ'ব। এতিয়া সম্বন্ধ অৰ্থাৎ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লওঁ। বিবাহিতসকলৰ বাবে এই মাহটো আত্মবিশ্বাস আৰু একেলগে সমস্যা সমাধান কৰাৰ সময় হ'ব। গতিকে দাম্পত্যত কেতবোৰ কথাত ভুল বুজাবুজি হ'ব পাৰে, কিন্তু সেয়া যদি শান্তভাৱে আপোনালোকে সমস্যাৰ সমাধান কৰি লয় তেনেহ'লে সম্পৰ্ক আৰু অধিক দৃঢ়তা দেখা পাব। অবিবাহিতসকলৰ বাবে মেষ ৰাশিৰ জাতকৰ ছেপ্টেম্বৰ মাহত আপোনাৰ নতুন প্ৰেমৰ সম্পৰ্কৰ আৰম্ভণি হ'ব, যাৰ ফলত আপুনি সকাহ অনুভৱ কৰিব। উপদেশ হিচাপে থাকিব, নিজৰ অনুভূতি স্পষ্টকৈ প্ৰকাশ কৰিবলৈ যত্ন কৰিব, কিয়নো গোপনীয়তা ৰক্ষা কৰিলে আপোনালোকৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। গতিকে এইবোৰ কথা অলপ গুৰুত্ব দিব। অধ্যয়নৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব শিক্ষাৰ্থীসকলৰ তাৰ বিষয়ে জানি লওঁ। বৃহস্পতি গ্ৰহৰ অনুকূল প্ৰভাৱৰ ফলত উচ্চ শিক্ষাৰ বাবে
আগবঢ়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে লাভজনক সময় আৰু কিবা যদি প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবেও ভাল সময় মেডিকেল ইঞ্জিনিয়াৰিং আৰু ৰিচাৰ্চ সেক্টৰৰ যিসকল পৰীক্ষাৰ্থী আছে বা শিক্ষাৰ্থী আছে তেওঁলোকৰ বাবে এই মাহত সাফল্যৰ সম্ভাৱনা আছে গতিকে কষ্ট অনুযায়ী আপোনালোকে ফলাফল লাভ কৰিব কিন্তু মন একাগ্ৰ কৰিবলৈ চেষ্টা কৰিব লাগিব নহলে অসুবিধা হোৱাৰ সম্ভাৱনা থাকিব উপায় হিচাপে প্ৰতিদিনে 10 মিনিট হলেও আপোনালোকে গায়ত্ৰী মন্ত্ৰ জপ কৰক বা শুনক আৰু ৰুদ্ৰাক্ষ পৰিধান কৰাটো আপোনালোকৰ বাবে উপকাৰী হ'ব এতিয়া স্বাস্থ্যৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লওঁ হওক শাৰীৰিকভাৱে আপোনালোকৰ ভালে দেখা গৈছে কিন্তু পেটৰ লগত জড়িত এচিডিটি গেছ আদিৰ সমস্যাই দেখা দিব পাৰে ৰক্তচাপৰ সমস্যাও দেখা দিব পাৰে গতিকে আপোনালোকে অলপ সতৰ্ক হ'ব আৰু মানসিক চাপ বৃদ্ধি পাব পাৰে আৰু আপোনালোকৰ বাবে অলপ অশান্তিকৰ পৰিৱেশৰো সৃষ্টি হ'ব পাৰে গতিকে আপোনালোকে মেডিটেশ্যন কৰিব অৰ্থাৎ ধ্যান কৰিবলৈ যত্ন কৰিব আৰু যোগাসন কৰিব ইয়াৰ ফলত আপোনালোকে বহুখিনি ক্ষেত্ৰত আপোনালোকে সুফল লাভ কৰিব সতৰ্কতা অৱলম্বন কৰিব লাগিব 20 তাৰিখৰ পিছত আপোনালোকৰ দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে কিবা আপোনালোকৰ অসাৱধানতাৰ ফলত গতিকে গাড়ী চলোৱাৰ সময়ত সাৱধান হ'ব যাতে আপোনালোকৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ নাথাকে এই মাহৰ বাবে আপোনাৰ উপায় হ'ব প্ৰত্যেক সোমবাৰে আপোনালোকে ৰুদ্ৰ অভিষেক কৰক গাখীৰ আৰু গংগা জলেৰে শিৱলিংগক আপোনালোকে অৰ্পণ কৰক ইয়াৰ দ্বাৰা আপোনালোকৰ বহু ক্ষেত্ৰত সুফল লাভ কৰিব মঙ্গলবাৰ আৰু শনিবাৰে হনুমান চালিসা পঢ়ক ইয়াৰ ফলতো বহুতো বাধা আঁতৰ হ'ব আৰু ৰঙা বস্ত্ৰ বা প্ৰসাদ মন্দিৰত দান কৰক আৰু প্ৰতিদিনে 21 বাৰ আপোনালোকে ওম মংগলায় নমঃ মন্ত্ৰ জপ কৰিব ইয়াৰ ফলত আপোনালোকৰ যিবোৰ সমস্যাৰ উদ্ভৱ হ'ব সেইবোৰো নাইকিয়া হোৱাত দেখা পাব আৰু ঘৰত ৰঙা ফুলেৰে শিৱ পূজা কৰিলে অতি শুভ ফল লাভ কৰিব গতিকে মেঘ ৰাশিৰ জাতক জাতিকাৰ বাবে ছেপ্টেম্বৰ মাহটো আপোনাৰ বাবে হ'ব শক্তি চেলেঞ্জ আৰু নতুন সাফল্যৰ মাহ গতিকে কামৰ লগতে আপোনালোকৰ পৰিশ্ৰমো আপোনালোকে সঠিক পথত ৰাখিবলৈ যত্ন কৰিব আৰু ধৈৰ্য সাৱধানতা আৰু ধৰ্মীয় উপায় মানিলে এই মাহটো আপোনাৰ জীৱনত এক নতুন সম্ভাৱনা আৰু সমৃদ্ধিৰ দুৱাৰ মুকলি কৰিব গতিকে ধন্যবাদ জনালো যদি ভিডিওটো ভাল লাগিছে ভিডিওটো লাইক কৰিব যদি চেনেলটো নতুন হৈ আহিছে তেনেহলে চেনেলত সাবস্ক্ৰাইব কৰি ল'ব আৰু কমেন্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব এতিয়া বৃষ ৰাশি জাতকসকলৰ ছেপ্টেম্বৰ মাহটো হৈছে আপোনাৰ বাবে পৰিৱৰ্তনৰ মাহ এই মাহত আপোনাৰ জীৱনত আহিব অপ্ৰত্যাশিত সুফল নতুন অভিজ্ঞতা আৰু কিছুমান চেলেঞ্জ কেৰিয়াৰ ব্যৱসায় সম্পৰ্ক শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকে নতুন পৰিৱৰ্তন দেখা পাব অৱশ্যে এই মাহত আপোনাৰ কিছুমান গুৰুত্বপূৰ্ণ উপায় মানিলে আপোনাৰ ভাগ্যৰ দুৱাৰ সম্পূৰ্ণৰূপে মুকলি হ'ব প্ৰথমতে আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ বিষয়ে জানি লওঁ শুক্ৰ গ্ৰহ বৃষৰ লগ্নৰ অধিপতি গ্ৰহ আৰু আপোনাৰ ছেপ্টেম্বৰ মাহত শুক্ৰ তৃতীয় স্থানত সাৰ্বজনীন সৌভাগ্যৰ যোগ গঠন কৰিছে ইয়াৰ ফলত আপোনাৰ সামাজিক পৰিস্থিতি ভ্ৰমণ আৰু নতুন বন্ধুত্বৰ সুযোগ থাকিব বৃহস্পতি গ্ৰহ একাদশ স্থানত অৱস্থিত হৈ আছে যাৰ ফলত আৰ্থিক উন্নতি আৰু আশা পূৰণৰ সময় আহিব শনি গ্ৰহ নৱম স্থানত থাকি আপোনাৰ ধাৰ্মিকতা আৰু দীৰ্ঘ ভ্ৰমণৰ সম্ভাৱনা বৃদ্ধি কৰিছে গতিকে আপোনালোকৰ এই মাহত আপোনালোকৰ বিভিন্ন ধৰণৰ আশা পূৰণ হোৱাও পৰিলক্ষিত হৈছে চন্দ্ৰ আৰু মংগলৰ বিশেষ যোগে আপোনাৰ স্বাস্থ্য আৰু মানসিক শান্তিত কিছু হেঁচা আনিব পাৰে এতিয়া আপোনাৰ কেৰিয়াৰৰ বিষয়ে জানি লওঁ হওক চাকৰিজীৱীসকলে এই মাহটো আপোনালোকৰ সুযোগৰ মাহ হ'ব কিন্তু পৰিশ্ৰমেৰে আপোনালোকে সকলোবোৰ সুফল লাভ কৰিব পাৰিব আপোনাৰ উচ্চ বিষয়াসকলে নতুন দায়িত্ব আপোনাক অৰ্পণ কৰিব যাৰ ফলত আপোনাৰ পদমৰ্যাদা বৃদ্ধি পাব বেংকিং এডুকেশ্যন আৰ্ট মিডিয়া আৰু গভৰ্ণমেণ্ট সেক্টৰত যিসকলে চাকৰি কৰি আছে তেওঁলোকৰ বাবে শুভ সময় তেওঁলোকে নিশ্চয় সুফল লাভ কৰিব বিদেশত চাকৰি বিচৰা জাতকসকলৰ বাবে এই মাহত প্ৰচেষ্টাৰ ফল লাভ কৰিব পাৰিব আৰু ইয়াৰ ফলত তেওঁলোকে মানসিক শান্তি পাব এই মাহৰ কৰ্মক্ষেত্ৰৰ বাবে উপদেশ থাকিব কাৰ্যালয়ৰ যিবোৰ ৰাজনৈতিক পৰিৱেশৰ সৃষ্টি হ'ব সেইবোৰৰ পৰা আপুনি দূৰত থাকিব নহলে আপোনাৰ সমস্যাত পৰিব পাৰে বা আপোনালোকৰ সম্পৰ্ক বেয়া হোৱাৰ পৰিলক্ষিত হৈছে এতিয়া ব্যৱসায়িক ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব চাই লওঁ হওক বৃষ ৰাশিৰ ব্যৱসায়ীসকলৰ বাবে ছেপ্টেম্বৰ মাহটো লাভজনক মাহ হ'ব সম্পত্তি ৰিয়েল ষ্টেট আৰু এগ্ৰিকালচাৰৰ বিজনেছত অতি শুভ ফল পাব অংশীদাৰিত্ব ব্যৱসায়ত আপোনালোকৰ কেতবোৰ মতভেদ হ'ব পাৰে কিন্তু তাৰ ফলত আপোনালোকৰ নতুন সুযোগৰ সৃষ্টি হ'ব পাৰে গতিকে অলপ সাৱধান হৈ চলিব আৰু কিছুমান ক্ষেত্ৰত আপোনালোকে যদি অসাৱধানতা অৱলম্বন কৰে তেনেহলে লোকচান হোৱাৰ সম্ভাৱনা থাকিব কিন্তু বাকি ক্ষেত্ৰত আপোনাৰ ভাল সুযোগৰ সৃষ্টি হৈছে আমদানি ৰপ্তানি আৰু অনলাইন ব্যৱসায় আৰম্ভ কৰিলে আপোনালোকে উপযুক্ত লাভ কৰিব আৰু আপোনালোকে আগুৱাই যাবলৈ সফলতা অৰ্জন কৰিব পাৰিব
এই মাহৰ বাবে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰৰ বাবে উপদেশ থাকিব বিনিয়োগ কৰাৰ আগতে দুবাৰ চিন্তা কৰিব কাৰণ কিছুমান প্ৰলোভনীয় অফাৰ যদি লাভ কৰে তেনেহলে আপোনাৰ ক্ষতি কৰিব সম্বন্ধৰ ক্ষেত্ৰত কি প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লওঁ আহক বিবাহিত জাতকসকলৰ বাবে এই মাহত আপোনালোকৰ মধুৰ সম্পৰ্ক থাকিব কিন্তু ইগো সমস্যাৰ সৃষ্টি হলে আপোনালোকৰ কিছুমান বেয়া প্ৰভাৱ থাকিব সেইবাবে ইগো নাইকিয়া কৰিবলৈ চেষ্টা কৰিব আৰু অহংকাৰ ত্যাগ কৰিব প্ৰেমিক প্ৰেমিকাসকলৰ বাবে সেপ্টেম্বৰ মাহত নতুন অভিজ্ঞতা আৰু একেলগে সময় কটোৱাৰ সুযোগ পাব ইয়াৰ ফলত আপোনালোকৰ প্ৰেম আৰু অধিক বৃদ্ধি পাব অবিবাহিতসকলৰ বাবে জীৱনত নতুন প্ৰেম আৰম্ভ হোৱাৰ সম্ভাৱনা আছে ইয়াৰ ফলত তেওঁলোকে মানসিক শান্তি লাভ কৰিব এই মাহৰ বাবে আপোনালোকৰ উপদেশ থাকিব সম্পৰ্কত ধৈৰ্য আৰু বিশ্বাস ৰাখিলে সকলো সমস্যাৰ সমাধান পাব এতিয়া পঢ়া-শুনাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লওঁ আহক অধ্যয়নৰ ক্ষেত্ৰত এই মাহত বৃহস্পতি অনুকূল ফলাফলে আপোনালোকৰ শুভ সময় আৰম্ভ হৈছে গতিকে আপোনালোকে উচ্চ শিক্ষাৰ বাবে বা আপোনালোকে যদি বাহিৰত যাবলৈ ইচ্ছা কৰিছে তেনেহলে আপোনালোকে বিশেষ সুবিধা পাব কিন্তু মন একাগ্ৰ কৰিবলৈ অলপ অসুবিধা হ'ব পাৰে কাৰণ ডিস্ট্ৰেকশন বাঢ়িব পাৰে সেইবাবে আপোনালোকে প্ৰতিদিনে আপোনালোকৰ উপায় হ'ব 11 বাৰকে ওম সৰস্বতীয়ে নম মন্ত্ৰ জপ কৰিব আৰু অধ্যয়ন কৰাৰ আগত দীপ জ্বলাই ল'ব এটা স্বাস্থ্যৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লওঁ আহক শাৰীৰিকভাৱে আপোনালোকে বিষৰ সমস্যা দেখা দিব পাৰে আৰু গেছ আৰু পেটৰ সমস্যাও থাকিব গতিকে অলপ আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত সতৰ্ক হ'ব লাগিব আৰু মানসিক চাপ বৃদ্ধি পোৱাৰ ফলত আপোনালোকৰ অনিদ্ৰাৰ সমস্যাও দেখা দিব পাৰে গতিকে আপোনালোকে যোগাসন আৰু ধ্যান কৰিবলৈ যত্ন কৰিব আৰু নিয়মিতভাৱে হাঁহি ফূৰ্তি কৰি থাকিবলৈ যত্ন কৰিব ইয়ে আপোনালোকৰ স্বাস্থ্য ভালদৰে ৰাখিবলৈ সহায় কৰিব আৰু এই মাহত আপুনি সতৰ্ক হ'ব লাগিব কাৰণ 10 তাৰিখৰ পৰা 22 তাৰিখলৈ আপোনাৰ খাদ্যত সাৱধানতা অৱলম্বন কৰিব লাগিব নহলে বিভিন্ন ধৰণৰ ৰোগে দেখা দিব পাৰে আৰু এই মাহৰ বাবে আপোনালোকৰ উপায় হ'ব প্ৰতিদিন সোমবাৰে শিৱ মন্দিৰত গৈ বেলপাত অৰ্ঘ হিচাপে দান কৰক শুক্ৰবাৰে গাখীৰ বা মিঠাই দান কৰিলে ভাগ্যৰ দুৱাৰ মুকলি হ'ব আৰু লাল তিলক লগাই সদায় যদি আপুনি কৰ্মক্ষেত্ৰত ওলাই যায় বা বিভিন্ন গুৰুত্বপূৰ্ণ কামত যদি ওলাই যায় তেনেহলে আপোনালোকে ভাল ফল পাব আৰু প্ৰতিদিনে 21 বাৰ ওম শুক্ৰায় নম মন্ত্ৰ জপ কৰিব ইয়াৰ ফলত আপোনালোকৰ উন্নতি দেখা দিব আৰু ঘৰত আপোনালোকে গোপাল কৃষ্ণৰ ছবি ৰাখিলে শান্তি আৰু সমৃদ্ধি বৃদ্ধি পাব বৃষ ৰাশিৰ জাতক জাতিকাৰ সেপ্টেম্বৰ মাহটো আপোনাৰ বাবে নতুন সাফল্য আৰু আৰ্থিক বৃদ্ধি আৰু নতুন প্ৰেম সম্পৰ্কৰ মাহ হ'ব অৱশ্যে স্বাস্থ্য আৰু মানসিক শান্তিৰ বিষয়ে সাৱধান হ'ব লাগিব যদি এই মাহত ধৈৰ্য আৰু পৰিশ্ৰম আৰু আধ্যাত্মিক উপায়বোৰ অনুসৰণ কৰে তেনেহলে সেপ্টেম্বৰ মাহ আপোনাৰ জীৱনত এক উন্নতি আৰু সৌভাগ্যৰ সময় হিচাপে পৰিগণিত হ'ব ধন্যবাদ যদি ভিডিওটো ভাল লাগিছে ভিডিওটো লাইক কৰিব চেনেলত যদি নতুন হৈ আছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কমেন্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব এতিয়া মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ সেপ্টেম্বৰ মাহটো আপোনাৰ বাবে হ'ব সুযোগ আৰু পৰিৱৰ্তনৰ এক বিশেষ সময় কেতিয়াবা আপোনাৰ বুদ্ধি আৰু কথাৰ শক্তিৰে সকলো জয় কৰিব পাৰিব আৰু কেতিয়াবা ধৈৰ্যৰ পৰীক্ষা লোৱা হ'ব কেৰিয়াৰ বিজনেছ সম্পৰ্ক শিক্ষা স্বাস্থ্য প্ৰত্যেক খণ্ডত এই মাহত অপ্ৰত্যাশিত চমক থাকিব গতিকে আহক সেপ্টেম্বৰ মাহত আপোনালোকৰ ভাগ্যৰ পৃষ্ঠপট কেনেদৰে উন্মোচন হ'ব তাৰ বিষয়ে জানি লওঁ আহক গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ বিষয়ে প্ৰথমতে জানি লওঁ আহক বুধ গ্ৰহ মিথুন লগ্নৰ অধিপতি হৈ আছে আৰু এই মাহত তৃতীয় ঘৰত শুক্ৰৰ সৈতে শুভ যোগ গঠন কৰিছে ইয়াৰ ফলত আপোনাৰ কথাত ইতিবাচকতা থাকিব আৰু যোগাযোগ শক্তিও বৃদ্ধি পাব শনি গ্ৰহ অষ্টম ঘৰত থকাৰ ফলত আপোনাৰ গভীৰ চিন্তা আৰু গুপ্ত জ্ঞানৰ দিশত আগুৱাই লৈ যাব যাৰ ফলত আপোনালোকে আগুৱাই যাব পাৰিব বিভিন্ন উন্নতিও দেখা যাব বৃহস্পতি গ্ৰহ দশম ঘৰত থকাৰ বাবে কেৰিয়াৰ আৰু কৰ্মক্ষেত্ৰত নতুন সুযোগৰো সৃষ্টি হ'ব চন্দ্ৰ আৰু মংগলৰ দ্বন্দ্ব যোগে স্বাস্থ্য আৰু মানসিক দিশত সামান্য অসুবিধা থাকিব পাৰে এতিয়া আপোনালোকৰ কেৰিয়াৰৰ দিশত চাই লওঁ কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব চাকৰিজীৱীসকলে এই মাহত প্ৰমোচন বা নতুন দায়িত্ব আদি পোৱাৰ সম্ভাৱনা আছে আইটি কমিউনিকেশ্যন টিচিং মিডিয়া আৰু বেংকিং সেক্টৰৰ বাবে শুভ সময় গতিকে এই ক্ষেত্ৰত যিসকলে জড়িত হৈ আছে তেওঁলোকে ভাল ফলাফল লাভ কৰিব আপোনাৰ উচ্চ বিষয়াসকলৰ পৰা নতুন প্ৰকল্প আদি পোৱাৰ সম্ভাৱনা আছে কিন্তু কৰ্মচাপো বৃদ্ধি পাব নতুন কৰ্মসংস্থাপন বিচাৰি ফুৰা লোকসকলৰ বাবে সেপ্টেম্বৰ মাহত কিছু ভাল অফাৰ আহিব যদি তেওঁলোকৰ বাবে ভাল হয় তেনেহলে তেওঁলোকে সেইবোৰ গ্ৰহণ কৰি আগুৱাই যাব পাৰিব উপদেশ হিচাপে থাকিব আপোনালোকে কাৰ্যালয়ৰ ৰাজনীতিৰ পৰা দূৰত্ব বজাই ৰাখক আৰু কোনো কামত আপোনালোকে শৰ্টকাট ব্যৱহাৰ নকৰিব নহলে বিপদ হোৱাৰ সম্ভাৱনা থাকিব বা কামবোৰত আপোনালোকৰ ভাল ফলাফল নাহিব
এতিয়া ব্যৱসায়িক ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লওঁ আহক। ব্যৱসায়ীসকলৰ বাবে এই মাহত চমকজনক লাভৰ সময় আছে। অংশীদাৰিত্ব ব্যৱসায়ত শুভ ফল পাব। বিশেষকৈ শিক্ষা, ট্ৰান্সপৰ্ট আৰু অনলাইন ব্যৱসায়ত আপোনালোকে ভাল ফল দেখা পাব। নতুন চুক্তি অথবা বিনিয়োগৰ ক্ষেত্ৰত আপোনালোকে 15 তাৰিখৰ পিছত কৰিলে সময় ভাল হ'ব আৰু সেইবোৰৰ পৰা উত্তম ফলাফলো লাভ কৰিব। বিদেশৰ সৈতে জড়িত ব্যৱসায়ীসকলৰ বাবে লাভজনক সময়ৰ সৃষ্টি হৈছে, গতিকে এই মাহত আপোনালোকে শুভ ফল দেখা পাব। আপোনালোকৰ বাবে সতৰ্ক হ'ব লাগিব। অতি বিশ্বাস কৰি আপুনি কাউকে স্বাক্ষৰ নিদিব বা চহী নকৰিব, নহ'লে আপোনালোকৰ বিপদ হোৱাটো নিশ্চিত। ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লোৱা হওক। বিবাহিতসকলৰ বাবে জীৱনত আনন্দ আৰু সমৰ্থনৰ সময় হ'ব, কিন্তু ইগ' ক্লেছ হোৱাৰো সম্ভাৱনা আছে, গতিকে ইগ' আপোনালোকে নিয়ন্ত্ৰণত ৰাখি চলিব। প্ৰেমিক প্ৰেমিকাৰ বাবে এই মাহ শুভ মাহ। পৰস্পৰৰ মাজত নতুন ভাল ভাৱ উৎপন্ন হোৱাৰ সম্ভাৱনা আছে আৰু আগুৱাই যাবলৈ সক্ষম হ'ব। অবিবাহিতসকলৰ বাবে ছেপ্টেম্বৰ মাহত নতুন সম্পৰ্ক আৰম্ভ হোৱাৰ সম্ভাৱনা আছে, গতিকে আপোনালোকে চেষ্টা অব্যাহত ৰাখক। উপদেশ হিচাপে এই মাহত আপোনালোকে সম্পৰ্কত যদি সঁচা কথা কয় তেতিয়াহ'লে আপোনালোকৰ ভাল হ'ব, আৰু মিছা কথাৰ আশ্ৰয় ল'লে আপোনালোকৰ সম্পৰ্কৰ অৱনতি ঘটিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লোৱা হওক। অধ্যয়নৰ ক্ষেত্ৰত এই মাহত বুধ গ্ৰহৰ অনুকূলৰ ফলত বুদ্ধি আৰু স্মৰণ শক্তি বৃদ্ধি পাব আৰু ছাত্ৰ ছাত্ৰীসকলৰ বাবে শুভ সময়ৰ আৰম্ভণিও ঘটিব। মিডিয়া, দৰ্শন আৰু বিজ্ঞানৰ ক্ষেত্ৰত থকা ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিশেষ শুভ ফল লাভ কৰিব। ডিষ্ট্ৰেকশ্যন আৰু মোবাইলৰ পৰা আপোনালোকে অলপ সাৱধান হ'ব বা আঁতৰি থকাৰ চেষ্টা কৰিব, কাৰণ ইয়াৰ ফলত আপোনালোকৰ অধ্যয়নত প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে উপদেশ থাকিব প্ৰতিদিনে 21 বাৰ ওং বোধাই নম মন্ত্ৰ জপ কৰিবলৈ, তেতিয়া আপোনালোকৰ স্মৰণ শক্তি আৰু অধিক বৃদ্ধি পাব। এতিয়া স্বাস্থ্যৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লোৱা হওক। স্বাস্থ্যত এই মাহত আপোনালোকৰ জ্বৰ, চৰ্দি, কাহ আৰু চকুৰ লগত জড়িত সমস্যাই দেখা দিব পাৰে, গতিকে পৰ্যাপ্ত নিদ্ৰা আৰু আহাৰত সাৱধানতা অৱলম্বন কৰিব। যোগাসন, প্ৰাণায়াম আৰু ধ্যানত আপোনালোকে কিছু সময় কটাব। ইয়াৰ ফলত আপোনালোকে মানসিক আৰু শাৰীৰিক ক্ষেত্ৰত শক্তি অনুভৱ কৰিব আৰু 22 তাৰিখৰ পাছত আপোনাৰ স্বাস্থ্যত লাহে লাহে উন্নতি হোৱা পৰিলক্ষিত হ'ব। এই মাহৰ বাবে আপোনালোকৰ উপায় হ'ব, বুধবাৰে আপোনালোকে গোপাল কৃষ্ণৰ নাম জপ কৰক। শিৱ মন্দিৰত গৈ প্ৰত্যেক সোমবাৰে বেলপাত আৰু পানী অগ্ৰ হিচাপে দান কৰক আৰু প্ৰতিদিনে 7 বাৰ ওম নমঃ শিৱায় মন্ত্ৰটো জপ কৰিব। আৰু বগা ৰঙৰ বস্তু দান কৰিলে আপোনাৰ ভাগ্যৰ উন্নতি হ'ব এই মাহত, আৰু জীৱনত ধৈৰ্য আৰু সত্যবাদিতা বজাই ৰাখিবলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ কঠিন সময়তো আপোনালোকে সহায় লাভ কৰিব। গতিকে মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ছেপ্টেম্বৰ মাহটো আপোনাৰ বাবে হ'ব সুযোগ আৰু পৰীক্ষাৰ মাহ। কেৰিয়াৰত সাফল্য, বিজনেছত লাভ আৰু সম্পৰ্কত মাধুৰ্য আৰু শিক্ষাত উন্নতি বজাই ৰাখিবৰ কাৰণে আপোনালোকে যিবোৰ উপায় আপোনালোকক দিয়া হৈছে সেইবোৰ অনুসৰণ কৰক, আৰু এই মাহ আপোনাৰ জীৱনত ভাগ্য আৰু সাফল্যৰ নতুন দুৱাৰ মুকলি হ'ব। ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতকৰ ছেপ্টেম্বৰ মাহটো আপোনালোকৰ বাবে হ'ব আনন্দ আৰু দায়িত্বৰ সমাহাৰ। যেতিয়া কেতিয়াবা আপোনাৰ পৰিবাৰ আপোনাৰ শক্তি হ'ব, কেতিয়াবা আপোনাৰ কিছুমান দায়িত্বই আপোনাক চাপ প্ৰদান কৰিব। কেৰিয়াৰ, বিজনেছ, সম্পৰ্ক, শিক্ষা, স্বাস্থ্য প্ৰত্যেক ক্ষেত্ৰতে নতুন অভিজ্ঞতা লাভ কৰিব। আহক ছেপ্টেম্বৰ মাহত আপোনালোকৰ জীৱনত কি কি নতুন অধ্যায় খোল খাব চাই লওঁ। প্ৰথমতে আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ বিষয়ে জানি লওঁ। চন্দ্ৰ গ্ৰহ কৰ্কট ৰাশিৰ অধিপতি গ্ৰহ আৰু এই মাহত নৱম ঘৰত বৃহস্পতিৰ সৈতে শুভ দৃষ্টিযোগ গঠন কৰিছে, যাৰ ফলত আপোনাৰ ধৰ্ম, ভাগ্য আৰু ভ্ৰমণত উন্নতি হ'ব। শুক্ৰ গ্ৰহ দ্বিতীয় ঘৰত থাকি পৰিয়াল, অৰ্থ আৰু বাক শক্তিত শুভ ফল দিব। শনি গ্ৰহ সপ্তম ঘৰত থাকি সম্পৰ্কত ধৈৰ্যৰ পৰীক্ষা দিব পাৰে, গতিকে সাৱধান হ'ব। মংগল গ্ৰহ একাদশ ঘৰত থকাৰ বাবে নতুন বন্ধু, নেটৱৰ্ক আদিৰ সুবিধা লাভ কৰিব। এতিয়া কেৰিয়াৰ সম্বন্ধে আপোনালোকৰ কি কি প্ৰভাৱ থাকিব চাই লওঁ আহক। চাকৰিজীৱী কৰ্কট জাতক জাতিকাসকলৰ বাবে এই মাহত পুৰণি প্ৰচেষ্টাৰ ফল পাবৰ সম্ভাৱনা আছে। প্ৰমোশ্যন, ট্ৰান্সফাৰ অথবা নতুন দায়িত্ব বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। উচ্চ বিষয়াসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিলে আপোনালোকৰ উন্নতি হ'ব আৰু সহকৰ্মীৰ সৈতেও সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশৰ সৃষ্টি হ'ব। চাকৰি বিচৰাসকলে 15 তাৰিখৰ পিছত সময় উত্তম বুলি পৰিগণিত হৈছে আৰু 15 তাৰিখৰ পিছতে আপোনালোকৰ কৰ্ম সংস্থাপন পোৱাৰো সুযোগ থাকিব। সতৰ্কতা হিচাপে আপোনালোকে কাৰ্যালয়ত ৰাজনৈতিক পৰিৱেশৰ পৰা দূৰত্ব বজাই ৰাখিব।
এতিয়া ব্যৱসায়িক ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লওঁ আহক। ব্যৱসায়ীসকলৰ বাবে ছেপ্টেম্বৰ মাহটো হৈছে লাভজনক মাহ। বিশেষকৈ সম্পত্তি, খাদ্য, ট্ৰেভেল আৰু কাপোৰৰ ক্ষেত্ৰত আপোনালোকে সাফল্য লাভ কৰিব পাৰিব। অংশীদাৰিত্ব ব্যৱসায়ৰ বাবে সময় অনুকূল অৱস্থাত আছে, কিন্তু বিশ্বাসযোগ্য অংশীদাৰসকলৰ বাহিৰে আপোনালোকে বেলেগৰ লগত সংগ লাভ নকৰিব বা ব্যৱসায় আৰম্ভ নকৰিব। বিদেশত আমদানি ৰপ্তানি ব্যৱসায়ৰ লগত জড়িত আপোনালোকৰ বাবে লাভৰ যোগ হ'ব, গতিকে যিসকলে এই ক্ষেত্ৰত জড়িত হৈ আছে তেওঁলোকৰ বাবে ভাল হ'ব। এই মাহৰ বাবে আপোনালোকৰ বাবে উপদেশ হ'ব, অতিমাত্ৰা ঋণ বা ৰিস্কি ইনভেষ্টমেণ্ট আদিত হাত নিদিব বা জড়িত নহ'ব। ইয়াৰ ফলত আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনা থাকিব। ৰিলেশ্যনশ্বিপত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লওঁ আহক। বিবাহিত জাতক জাতিকাৰ জীৱনত আনন্দ আৰু সুৰক্ষা থাকিব, কিন্তু শনি গ্ৰহৰ বাবে কেতিয়াবা ধৈৰ্যৰ অভাৱ ঘটিব পাৰে, সেইবাবে অলপ উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। প্ৰেমিক প্ৰেমিকাৰ বাবে এই মাহত সম্পৰ্ক গভীৰ আৰু স্থায়ী হ'ব, গতিকে আপোনালোকে এই মাহত ভাল প্ৰভাৱ দেখিবলৈ সক্ষম হ'ব। অবিবাহিতসকলৰ বাবে বন্ধু বা পৰিচিতজনৰ সহায়ত নতুন প্ৰেম আৰম্ভ হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত আপোনালোকে আগুৱাই যাব পাৰিব আৰু আপোনালোকে মানসিক শান্তিও লাভ কৰিব। পৰিয়ালৰ পৰাও সমৰ্থন লাভ কৰিব পাৰিব। এতিয়া পঢ়া শুনাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লওঁ আহক। অধ্যয়নৰ ক্ষেত্ৰত এই মাহত আপোনালোকৰ স্মৃতিশক্তি আৰু মনোযোগো বৃদ্ধি পোৱা দেখা গৈছে, গতিকে এই মাহত আপোনালোকে যদি প্ৰতিযোগিতামূলক পৰীক্ষা আদিত সময় দিয়ে বা আপোনালোকে যদি জড়িত হয় তেনেহ'লে শুভ ফল পাব। বিদেশত জড়িত যিবোৰ পঢ়া শুনা আছে সেইবোৰত আপোনালোকে ভাল লাভ কৰিব পাৰিব। উপদেশ হিচাপে থাকিব, আপোনালোকৰ পঢ়াৰ যিটো শিডিউল সেইটো আপোনালোকে ভালদৰে মনত ৰাখিব বা ভালদৰে মনাবলৈ চেষ্টা কৰিব আৰু সেইমতে আপোনালোকে পঢ়াৰ ব্যৱস্থা কৰিব। ইয়াৰ ফলত আপোনালোকৰ সকলোবোৰ ক্ষেত্ৰত সুফল পাব। এতিয়া স্বাস্থ্যৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লোৱা হওক। স্বাস্থ্যত সামান্য পেট বিষ, গেছৰ সমস্যা, মানসিক চাপ আদিয়ে দেখা দিব পাৰে। এই মাহত আহাৰত সাৱধানতা অৱলম্বন কৰিব, পৰ্যাপ্ত নিদ্ৰা আৰু পানী খোৱাৰ প্ৰয়োজনীয়তা থাকিব। যোগাসন, ধ্যান আদি কৰিবলৈ চেষ্টা কৰিব। সদায় খোজ কাঢ়িবলৈ যত্ন কৰিব, ই আপোনালোকক সুস্থ কৰি ৰাখিব। 22 তাৰিখৰ পাছত স্বাস্থ্যত সামান্য উন্নতি দেখা পাব। এই মাহৰ বাবে আপোনালোকৰ উপায়বোৰ হ'ব, সোমবাৰে শিৱৰ মন্দিৰত গৈ আপোনালোকে গাখীৰ আৰু জল অৰ্ঘ্য হিচাপে দিয়ক আৰু প্ৰতিদিনে 11 বাৰ ওম চন্দ্ৰায় নমঃ মন্ত্ৰ জপ কৰিব, যাৰ ফলত আপোনালোকৰ মানসিক চাপ কম থাকিব। দুৰ্বল লোকক খাদ্য প্ৰদান কৰক বা আৰ্তজনক সহায় কৰক, ইয়াৰ দ্বাৰা আপোনালোকৰ ভাগ্য দুৱাৰ মুকলি হ'ব। শুভ ফলৰ বাবে আপোনালোকে হালধীয়া ৰঙৰ বস্ত্ৰ বা বগা ৰঙৰ বস্ত্ৰ বেছিকৈ ব্যৱহাৰ কৰিবলৈ এই মাহত যত্ন কৰিব আৰু মাৰ দেউতাৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰিলে এই মাহৰ বাবে আপোনালোকৰ বিশেষ সুবিধা পোৱাৰ সম্ভাৱনা থাকিব। গতিকে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ছেপ্টেম্বৰ মাহটো কেনেকুৱা যাব আপোনালোকে ইতিমধ্যে গম পাইছে। আপোনালোকৰ চেষ্টা আৰু পৰিশ্ৰমৰ দ্বাৰা আপোনালোকে ব্যৱসায় বাণিজ্যত উন্নত কৰিব পাৰিব আৰু সম্পৰ্কত স্থিৰতা আহিব। শিক্ষাতো সাফল্যতা দেখা পাব, গতিকে সকলোতে শুভ সময় থাকিব। স্বাস্থ্য আৰু ধৈৰ্যৰ ক্ষেত্ৰত সাৱধানে থাকিলে এই মাহটো আপোনাৰ জীৱনৰ বাবে এটা সোণালী অধ্যায় সৃষ্টি হ'ব। ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। এতিয়া সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে ছেপ্টেম্বৰ মাহটো আপোনাৰ বাবে হ'ব সৌভাগ্যৰ মাহ। প্ৰভাৱ, গৌৰৱ আৰু নতুন সাফল্যও দেখিব। যি কামত এতিয়ালৈকে কষ্ট কৰিছিলে সেই কামত ফল পোৱাৰ সম্ভাৱনা আছে। কেৰিয়াৰ, ব্যৱসায়, সম্পৰ্ক, শিক্ষা, স্বাস্থ্য প্ৰত্যেক ক্ষেত্ৰতে ভাগ্য আপোনাৰ সংগী হ'ব। গতিকে আহক ছেপ্টেম্বৰ মাহত সিংহ ৰাশিৰ জীৱনত কি নতুন সম্ভাৱনা খোল খাব চাই লওঁ আহক। প্ৰথমতে গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ বিষয়ে জানি লোৱা হওক। সূৰ্য গ্ৰহ সিংহৰ অধিপতি গ্ৰহ আৰু এই মাহত সূৰ্য দশম ঘৰত বৃহস্পতি দৃষ্টিত থাকিব, গতিকে কাৰ্যক্ষেত্ৰত সাফল্যতা আৰু নেতৃত্ব বৃদ্ধি পোৱা দেখা যাব। মংগল গ্ৰহ একাদশ ঘৰত থকাৰ বাবে নতুন বন্ধু লাভ আৰু নেটৱৰ্ক আদিৰ পোৱাৰ সম্ভাৱনা আছে। শুক্ৰ গ্ৰহ পঞ্চম ঘৰত থকাৰ ফলত প্ৰেম, সন্তান আৰু আনন্দ বৃদ্ধি পাব। শনি গ্ৰহ ষষ্ঠ স্থানত থকাৰ বাবে শত্ৰুৰ ওপৰত জয় পাব আৰু কামত ধৈৰ্যৰ পৰীক্ষা দিব লগা হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত সাৱধান হৈ চলিবলৈ যত্ন কৰিব। এতিয়া কেৰিয়াৰৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লোৱা হওক। চাকৰিজীৱীসকলৰ বাবে এই মাহটো বহুত শুভ মাহ। নতুন দায়িত্ব, প্ৰমোশ্যন অথবা ট্ৰান্সফাৰ হোৱাৰ সম্ভাৱনা আছে। উচ্চ বিষয়াসকলৰ সৈতে আপোনালোকে ভাল সম্বন্ধ ৰাখিলে তেওঁলোকে আশীৰ্বাদ দিব আৰু কেতিয়াবা অহংকাৰৰ বাবে সমস্যাৰো সৃষ্টি হ'ব পাৰে, গতিকে অহংকাৰ ত্যাগ কৰিব। চাকৰি বিচৰা লোকসকলৰ বাবে 10 তাৰিখৰ পাছৰ সময় শুভ সময়। উপদেশ হিচাপে থাকিব, অহংকাৰ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰক। অহংকাৰে আপোনালোকৰ পতন ঘটাব বা আপোনালোকৰ কামবোৰ বাধাপ্ৰাপ্ত কৰাব পাৰে।
এতিয়া ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লওঁ আহক। ব্যৱসায়ত নতুন বিনিয়োগ, অংশীদাৰিত্ব অথবা সম্প্ৰসাৰণৰ ক্ষেত্ৰত সময় ভাল হৈ আছে, গতিকে আগবাঢ়িব পাৰে। সম্পত্তি, ৰিয়েল ষ্টেট, শিক্ষা আৰু মিডিয়া ছেক্টৰত আপোনালোকৰ ভাল লাভৰ যোগ হৈছে, গতিকে আপোনালোকে এই ক্ষেত্ৰত আগুৱাব পাৰে। উপদেশ হিচাপে থাকিব, যিবোৰ আপোনালোকৰ ৰিস্কি কাম সেইবোৰত আগ্ৰহ প্ৰকাশ নকৰিব বা সেইবোৰত জড়িত নহ'ব। এতিয়া ৰিলেশ্যনশ্বিপত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লোৱা হওক। বিবাহিত জীৱনত আনন্দ, কিন্তু কেতিয়াবা স্বাভিমানৰ বাবে সৰু মনোমালিন্যৰ সৃষ্টি হ'ব পাৰে। প্ৰেমিক প্ৰেমিকাৰ বাবে সময় অত্যন্ত শুভ, সম্পৰ্ক গভীৰতা বৃদ্ধি পাব। অবিবাহিতসকলৰ বাবে নতুন প্ৰেমিক প্ৰেমিকা আহিব পাৰে, বিশেষকৈ বন্ধু বা ছ'চিয়েল চাৰ্কলৰ পৰা। পৰিয়ালত সুখ, বিশেষকৈ সন্তানৰ পৰা গৌৰৱ লাভ কৰাৰ সুবিধা পাব, গতিকে এই মাহটো আপোনালোকৰ সম্পৰ্কৰ ক্ষেত্ৰত মধ্যমীয়া ফলাফল দেখিব। এতিয়া অধ্যয়নৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লোৱা হওক। শিক্ষাৰ্থীৰ বাবে সময় বৰ অনুকূল সময়। তেওঁলোকে প্ৰতিযোগিতামূলক পৰীক্ষা, বিশেষকৈ যিবোৰ এডমিনিষ্ট্ৰেটিভ লাইনৰ পৰীক্ষা সেইবোৰত তেওঁলোকৰ বাবে শুভ ফল পাব। বিদেশত পঢ়া শুনা কৰাৰ সুযোগ পোৱাৰ সম্ভাৱনা আছে। শিল্প, সংগীত, সাহিত্যত আগ্ৰহীসকলৰ বাবে নতুন সাফল্য পোৱা দেখা যাব। এতিয়া স্বাস্থ্যৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লোৱা হওক। শনি ষষ্ঠ ঘৰত থাকি স্বাস্থ্যত সামান্য সমস্যা দিব পাৰে, যেনে পেটৰ সমস্যা, কাহৰ সমস্যা, জ্বৰৰ সমস্যা আদি থাকিব পাৰে। মংগল আৰু সূৰ্যৰ প্ৰভাৱত এনাৰ্জি বহুত থাকিব, কিন্তু অতিমাত্ৰা কামে আপোনালোকক দুৰ্বলতাও কৰি তুলিব পাৰে। সেইবাবে যোগাসন, ব্যায়াম আদি কৰিবলৈ চেষ্টা কৰিব আৰু দৈনিকভাৱে সন্ধিয়া আপোনালোকে খোজ কাঢ়িবলৈ চেষ্টা কৰিব। এই মাহৰ বাবে আপোনালোকৰ উপায়বোৰ হ'ব: দেওবাৰে সূৰ্যক ৰঙা ফুল আৰু জল অৰ্ঘ্য হিচাপে দিয়ক আৰু প্ৰতিদিনে 11 বাৰ ওং আদিত্যায়ে নমঃ মন্ত্ৰ জপ কৰিব। দেখিব যে আপোনাৰ সকলো সমস্যা দূৰ হৈ পৰিছে। আৰু অভাৱী বা গৰীব লোকক ৰঙা বস্ত্ৰ বা খাদ্য দান কৰক, ইয়াৰ দ্বাৰাও আপোনাৰ ভাগ্য মুকলি হ'ব। আৰু ৰুদ্ৰাক্ষ পৰিধান কৰিব। অহংকাৰতা নিয়ন্ত্ৰণ কৰি চলক, সকলোৰে লগত সদ্ভাৱ বজাই ৰাখক, দেখিব আপোনাৰ সকলো বাট মুকলি হৈছে। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ছেপ্টেম্বৰ মাহটো আপোনাৰ বাবে হ'ব সাফল্য আৰু গৌৰৱৰ মাহ, গতিকে আপোনালোকৰ নিজৰ সুখৰ বাবে আপুনি নিজৰ অহংকাৰ নিয়ন্ত্ৰণ কৰি চলক, স্বাস্থ্যত সাৱধানতা ৰাখক। এই মাহটো আপোনাৰ জীৱনৰ এটা সোণালী অধ্যায় হিচাপে পৰিগণিত হ'ব। ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। এতিয়া কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ছেপ্টেম্বৰ মাহটো আপোনাৰ বাবে হ'ব পৰিৱৰ্তনৰ মাহ, সাফল্য আৰু নতুন আশাৰ মাহ হ'ব। যি কামত এতিয়ালৈকে কষ্ট কৰি আছিলে সেই কামত সাফল্য দেখা পাব। কেৰিয়াৰ, বিজনেছ, সম্পৰ্ক, শিক্ষা, স্বাস্থ্য সকলো ক্ষেত্ৰতে আপোনাৰ বাবে বিশেষ আশীৰ্বাদ থাকিব। গতিকে আহক চাওক ছেপ্টেম্বৰ মাহৰ আপোনাৰ জীৱনত কি ধৰণৰ বিশেষ প্ৰভাৱ পৰিব। প্ৰথমতে গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ বিষয়ে জানি লওঁ আহক। বুধ গ্ৰহ কন্যা ৰাশিৰ অধিপতি গ্ৰহ আৰু এই মাহত আপোনালোকৰ বুধ স্বৰাশিত সপ্তম ঘৰত থাকিব, যাৰ ফলত দাম্পত্য, অংশীদাৰিত্ব আৰু সম্পৰ্কত শুভ ফল পাব। সূৰ্য আৰু শুক্ৰ একেলগে ষষ্ঠ ঘৰত থকাৰ ফলত কামত ব্যস্ততা, স্বাস্থ্যত সামান্য সমস্যা, কিন্তু সাফল্য নিশ্চিতভাৱে লাভ কৰিব। বৃহস্পতি নৱম ঘৰত থকাৰ ফলত ভাগ্যৰ দুৱাৰ মুকলি হ'ব। শনি পঞ্চম ঘৰত থকাৰ ফলত আপোনালোকৰ অধ্যয়ন, সন্তান আৰু প্ৰেমত গভীৰতা আহিব। এতিয়া কেৰিয়াৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লওঁ আহক। চাকৰিজীৱীসকলৰ বাবে এই মাহত সময় বহুত শুভ। আপোনাৰ উচ্চ বিষয়াসকল বা আপোনাৰ যিসকল জ্যেষ্ঠ সদস্য আছে তেওঁলোকৰ পৰা আপোনালোকে ভাল লাভ কৰিব পাৰিব, নতুন দায়িত্ব পাব, নতুন প্ৰজেক্টত কাম কৰাৰ সুবিধাও পাব। প্ৰমোচনৰ সম্ভাৱনা থাকিব, বিশেষকৈ IIT ছেক্টৰত যিসকল আছে, মেনেজমেণ্ট আৰু টিচিং ছেক্টৰৰ ক্ষেত্ৰৰ বাবেও শুভ ফল পাব। সামান্য আপোনালোকে অফিচৰ যিবোৰ ৰাজনৈতিক পৰিৱেশৰ সৃষ্টি হ'ব সেইবোৰৰ পৰা আপোনালোকে অলপ দূৰত্ব বজাই ৰাখিব। দেখিব যে শেষত আপোনাৰ সম্পৰ্ক সকলোৰে সৈতে ভাল হৈছে। আৰু চাকৰি বিচৰা লোকসকলৰ বাবে 15 তাৰিখৰ পাছত শুভ ফল লাভ কৰিব। এতিয়া ব্যৱসায়ৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লোৱা হওক। ব্যৱসায়ত নতুন অংশীদাৰিত্ব অথবা সম্প্ৰসাৰণৰ সম্ভাৱনা থাকিব। বিদেশী সংযোগৰ পৰা লাভ হ'ব। IT, এডুকেশ্যন, কনচালটেঞ্চি, স্বাস্থ্যৰ ক্ষেত্ৰত থকা লোকসকলৰ বাবে এই মাহটো সোণালী মাহ হ'ব। টকা পইচা বৃদ্ধি পাব, কিন্তু খৰচৰ মাত্ৰা বৃদ্ধি পাব যদিহে আপুনি বাজেট অনুসৰি নচলে। উপদেশ হিচাপে থাকিব, আপোনালোকে যিবোৰ ৰিস্কি বিনিয়োগ সেইবোৰত একেবাৰে আগ্ৰহ প্ৰকাশ নকৰিব, নহ'লে সেইবোৰৰ পৰা আপোনালোকৰ লোকচান হোৱাৰ সম্ভাৱনা থাকিব। সম্বন্ধৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লওঁ আহক। বিবাহিত জীৱনত সময় আনন্দময় হ'ব।
আপোনাৰ জীৱন সংগীৰ পৰা সম্পূৰ্ণ সমৰ্থন আৰু নতুন সাফল্য লাভ কৰাৰ সুবিধা পাব প্ৰেমিক প্ৰেমিকাৰ বাবে সময় শুভ হৈ আছে সম্পৰ্কত গভীৰতা আৰু বিশ্বাস বৃদ্ধি হ'ব আৰু অবিবাহিতসকলৰ বাবে বিয়াৰ সম্ভাৱনা আছে গতিকে আপোনালোকৰ এই মাহত মানসিক শান্তি পোৱাৰো সম্ভাৱনা থাকিব পৰিয়ালৰ পৰা সহায় আৰু আশীৰ্বাদে আপোনালোকক আগবাঢ়ি যোৱাত সহায় কৰিব এতিয়া শিক্ষাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লোৱা হওক পৰীক্ষাৰ্থীৰ বাবে সময় অনুকূল হৈ আছে বিশেষকৈ ইঞ্জিনিয়াৰিং মেডিকেল বেংকিঙৰ ক্ষেত্ৰৰ বাবে খুব ভাল ফল পাব গতিকে চেষ্টা কৰি থাকক বিদেশত পঢ়া শুনা কৰাৰ সুযোগ পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু সেইবোৰত ভাল ফলাফলো দেখুৱাব পাৰিব শিল্প আৰু সাহিত্যৰ ক্ষেত্ৰতো নতুন সাফল্য দেখা গৈছে গতিকে আগবাঢ়ি যাওক এতিয়া স্বাস্থ্যৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লোৱা হওক সূৰ্য আৰু শুক্ৰ ষষ্ঠ ঘৰত থকাৰ বাবে আপোনালোকৰ পেটৰ লগত জড়িত সমস্যা থাকিব আৰু মূৰৰ বিষৰ সমস্যাই দেখা দিব মংগলৰ দৃষ্টিত এনাৰ্জি থাকিব কিন্তু আপোনালোকে যদি মানসিক চাপ বেছিকৈ লয় তেনেহ'লে সমস্যাই দেখা দিব আৰু শাৰীৰিক দিশতো কিছুমান বেয়া ফল দেখা পাব সেইবাবে আপোনালোকে যোগাসন ধ্যান আদি কৰিবলৈ যত্ন কৰক নিয়মিতভাৱে আহাৰ গ্ৰহণ কৰাৰ ভালদৰে কৰক সুষম খাদ্য গ্ৰহণ কৰক ইয়াৰ ফলত আপোনালোকে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব এই মাহৰ বাবে আপোনালোকৰ উপায়বোৰ হ'ব প্ৰত্যেক বুধবাৰে চৰাইক আপোনালোকে চাউল খুৱাওক আৰু লগতে প্ৰত্যেক বুধবাৰে 21 বাৰ আপোনালোকে ওং বু বুধাই নাম মন্ত্ৰ জপ কৰিব আৰু দুখীয়াক আপোনালোকে শিক্ষা সামগ্ৰী দান কৰিব লগতে খাদ্যবস্তু দিব আৰু সেউজীয়া ৰঙৰ বস্ত্ৰ বা জপমালা ব্যৱহাৰ কৰক ইয়াৰ ফলত আপোনালোকৰ জীৱনত ভাৰসাম্য ৰক্ষা পৰিব আৰু অহংকাৰ আৰু তিৰস্কাৰ এৰাই চলক ইয়াৰ ফলত আপোনালোকৰ উন্নতিয়ে দেখা দিব কন্যা ৰাশিৰ জাতক জাতিকাৰ ছেপ্টেম্বৰ মাহটো আপোনাৰ বাবে সাফল্যৰ মাহ হ'ব যদিহে আপুনি সাৱধানতা অৱলম্বন কৰি চলে আৰু আপোনালোকৰ যিবোৰ উপায় দিয়া হৈছে সেইবোৰ যদি অৱলম্বন কৰি চলে তেনেহ'লে আপোনাৰ জীৱনত এক সোণালী অধ্যায়ৰ সৃষ্টি হ'ব আৰু বিভিন্ন দিশত আপোনাৰ সাফল্যও দেখা যাব ধন্যবাদ যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব এতিয়া তুলা ৰাশি জাতক জাতিকাসকলৰ ছেপ্টেম্বৰ মাহটো আপোনাৰ বাবে জীৱনৰ গতি পৰিৱৰ্তন কৰা মাহ হ'ব এই মাহত আপোনাৰ জীৱনত নতুন দিশ দেখা পাব ভাগ্যৰ দুৱাৰো মুকলি হ'ব কেৰিয়াৰ বিজনেছ সম্পৰ্ক শিক্ষা স্বাস্থ্য সকলো ক্ষেত্ৰত নতুন আশা আপুনি দেখিব গতিকে আহক ছেপ্টেম্বৰ মাহত আপোনালোকৰ কি বিশেষ পৰিৱৰ্তনে দেখা দিব চাই লওঁ আহক প্ৰথমতে আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱ কেনেকুৱা থাকিব তাৰ বিষয়ে জানি লওঁ আহক শুক্ৰ গ্ৰহ তুলা ৰাশিৰ অধিপতি গ্ৰহ আৰু এই মাহত আপোনালোকৰ শুক্ৰ সপ্তম ঘৰত থাকিব দাম্পত্য প্ৰেম অংশীদাৰিত্বৰ ক্ষেত্ৰত আপোনালোকৰ শুভফল পাব সূৰ্য আৰু বুধ একেলগে একাদশ ঘৰত থাকিলে আপোনালোকৰ লক্ষ্য সিদ্ধি আৰু ধন প্ৰৱাহ হ'ব বৃহস্পতি অষ্টম ঘৰত থকাৰ ফলত গোপন শত্ৰুৰ পৰা আপোনালোকে সাৱধান কৰিব আপোনালোকক কিন্তু গুপ্ত লাভো দিব শনি চতুৰ্থ ঘৰত থকাৰ ফলত আপোনালোকৰ পৰিয়াল আৰু সম্পত্তিৰ ক্ষেত্ৰত কিছু চাপ থাকিব তথাপিও আপোনালোকে ধৈৰ্য সহকাৰে আগবাঢ়ি গ'লে আপোনালোকৰ ঘৰৰ পৰিৱেশ ভাল হ'ব এতিয়া আপোনালোকৰ কেৰিয়াৰৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লওঁ হওক চাকৰিজীৱীসকলৰ বাবে এই মাহটো শুভ মাহ আৰু আপোনালোকৰ সহকৰ্মীৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিলে আপোনালোকৰ আজি এই মাহত আপোনালোকৰ মানসিক শান্তি আহিব নতুন দায়িত্ব আৰু নতুন প্ৰজেক্টত কাম কৰাৰ সুবিধা পাব প্ৰমোশ্যন অথবা নতুন চাকৰিৰ সুযোগো থাকিব আৰু অফিচত আপোনালোকে অলপ ভাৰসাম্য ৰক্ষা কৰি চলিলে আপোনালোকৰ বাবে ভাল হ'ব এতিয়া ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকৰ কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লওঁ হওক অংশীদাৰিত্ব ব্যৱসায়ৰ বাবে সময় শুভ হৈ আছে নতুন গ্ৰাহকৰ সৈতে আপোনালোকে ভালদৰে চুক্তি আদি কৰাৰ সম্ভাৱনা থাকিব আৰু ৰিয়েল ষ্টেট ফেশ্বন ডিজাইনিং লাক্সাৰী আইটেম আৰু আমদানি ৰপ্তানিৰ ক্ষেত্ৰত ব্যৱসায়ত আপোনালোকে লাভ অৰ্জন কৰিব পাৰিব সামান্য খৰচ বৃদ্ধি পোৱা দেখা গৈছে এই মাহত কিন্তু আপোনালোকৰ লাভো বেছি হ'ব গুপ্ত শত্ৰুৰ পৰা সাৱধানে থাকিবলৈ যত্ন কৰিব যাতে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত কোনো ধৰণৰ প্ৰভাৱ নপৰে এতিয়া ৰিলেশ্যনশ্বিপত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লওঁ হওক বিবাহিত জীৱনত সুখ আৰু প্ৰেম বৃদ্ধি পাব আৰু আপোনালোকৰ জীৱন সংগীৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰি আপোনালোকে আগুৱাই যাব পাৰিব প্ৰেমিক প্ৰেমিকাৰ বাবে সময় অতি শুভ হৈ আছে আৰু আপোনালোকৰ বিবাহৰো সম্ভাৱনা আছে পৰিয়ালৰ মাজত স্নেহ আৰু মিলন বৃদ্ধি পাব যাৰ ফলত আপুনি মানসিক শান্তি পাব কেতিয়াবা অহংকাৰৰ বাবে সৰু সুৰা মনোমালিন্য হ'ব পাৰে কিন্তু ই অতি শীঘ্ৰে সমাধানো পাব গতিকে আপুনি নিজকে সংযমতা বজাই ৰাখিবলৈ চেষ্টা কৰিব পঢ়া শুনাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লওঁ হওক শিক্ষাৰ্থীৰ বাবে সময় বহুত অনুকূল সময় প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সফলতা পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে
শিল্প সংগীত আৰু সাহিত্যৰ ক্ষেত্ৰত বিশেষ সাফল্য লাভ কৰিব গতিকে আগুৱাই যাওক এইবোৰ ক্ষেত্ৰত দেখিব উন্নতি দেখা দিছে বিদেশত পঢ়া শুনাৰ সুযোগ থাকিব আৰু ভাল ফলাফলো দেখুৱাব পাৰিব এতিয়া স্বাস্থ্যৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লওঁ হওক সাধাৰণতে স্বাস্থ্য ভালেই দেখা গৈছে সৰু সুৰা মূৰৰ বিষ চকুৰ সমস্যা আদি দেখা দিব পাৰে আৰু দুৰ্ঘটনা আদি হোৱাৰো সম্ভাৱনা আছে গতিকে গাড়ীখন চলাওঁতে সাৱধানে চলাব মানসিক চাপ ত্যাগ কৰি আপোনালোকে যোগাসন ধ্যান আদি কৰিবলৈ যত্ন কৰিব আৰু পৰিয়ালৰ এজন বৃদ্ধৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে সাৱধান হোৱাটো খুবেই প্ৰয়োজনীয় হ'ব কাৰণ তেওঁলোকৰ স্বাস্থ্যৰ অৱনতি ঘটিলে আপোনালোকৰ বাবে বেয়া প্ৰভাৱ পৰিব এই মাহৰ বাবে আপোনালোকৰ উপায়বোৰ হ'ব শুক্ৰবাৰে 5টা বগা মিঠাই কোনো দুখীয়াক দান দিব আৰু প্ৰত্যেক শনিবাৰে ওম শনিচাৰায় নমঃ মন্ত্ৰটো জপ কৰিব ইয়াৰ ফলত আপোনালোকৰ যিবোৰ বাধা আছে কৰ্মত সেইবোৰ নাইকিয়া হোৱা দেখা পাব আৰু বগা বস্ত্ৰ পৰিধান কৰি এই মাহটো বেছিভাগ সময় কটাবলৈ চেষ্টা কৰিব পৰিয়ালৰ প্ৰতি সদায় ভাল ভাৱ ৰাখিব দেখিব যে সকলোৰে উন্নতি দেখা দিছে শনি বৃহস্পতিবাৰে আপোনালোকে দান কৰাটো খুবেই ভাল দিন হ'ব গতিকে আপোনালোকে চেষ্টা কৰিব যে এই দুটা বাৰত দান দক্ষিণা কৰিবলৈ গতিকে তুলা ৰাশি জাতকৰ ছেপ্টেম্বৰ মাহটো আপোনালোকৰ বাবে নতুন সম্ভাৱনা আৰু সাফল্যৰ মাহ হ'ব গতিকে আপোনালোকৰ যিবোৰ সাৱধানতা যিবোৰ আপোনালোকৰ উপায় দিয়া হৈছে সেইবোৰ অনুসৰণ কৰি চলিলে আপোনালোকৰ বাবে ভাল হ'ব আৰু এই মাহটো আপোনাৰ বাবে হ'ব অসাধাৰণ আশীৰ্বাদপূৰ্ণ মাহ ধন্যবাদ গতিকে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব এতিয়া বৃশ্চিক ৰাশি জাতকৰ ছেপ্টেম্বৰ মাহটো আপোনাৰ বাবে হ'ব এক মুখময়ী আৰু পৰিৱৰ্তনৰ সময় এই মাহত ভাগ্যৰ নতুন দুৱাৰ খোল খাব কিন্তু লগে লগে কিছুমান চেলেঞ্জো আহিব কেৰিয়াৰ ব্যৱসায় প্ৰেম পৰিয়াল শিক্ষা আৰু স্বাস্থ্য প্ৰত্যেক ক্ষেত্ৰতে কিছুমান মিশ্ৰ অভিজ্ঞতা পাব কিন্তু শেষত বিজয় আপোনাৰেই হ'ব আহক ছেপ্টেম্বৰ মাহত আপোনালোকৰ জীৱনত কি বিশেষ পৰিৱৰ্তনে দেখা দিব তাৰ বিষয়ে জানি লওঁ হওক প্ৰথমতে গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱ কেনেকুৱা হ'ব আপোনালোকৰ সেই বিষয়ে জানি লওঁ হওক মংগল বৃহস্পতিৰ অধিপতি আৰু এই মাহত মংগল ষষ্ঠ ঘৰত থাকিব শত্ৰু আৰু প্ৰতিযোগিতাত আপোনালোকে জয়ী হ'ব সূৰ্য আৰু বুধ গ্ৰহৰ দশম স্থানত থকাৰ ফলত কেৰিয়াৰ আৰু নাম খ্যাতিৰ বাবে অতি শুভ ফল পাব বৃহস্পতি সপ্তম ঘৰত থকাৰ ফলত দাম্পত্য পাৰ্টনাৰশ্বিপ আদিৰ ক্ষেত্ৰত সাৱধানতাৰ আৱশ্যক হ'ব শনি তৃতীয় ঘৰত থকাৰ ফলত সাহস আৰু যোগাযোগ বৃদ্ধি পাব শুক্ৰ একাদশ ঘৰত থকাৰ ফলত ধন লাভ আৰু সুখৰ যোগ আহিব এতিয়া আপোনালোকৰ কেৰিয়াৰৰ বিষয়ে জানি লওক কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব চাকৰিজীৱীসকলৰ বাবে এই মাহত শুভ সময় আপোনালোকৰ জ্যেষ্ঠসকলৰ পৰা কৰ্তৃপক্ষৰ পৰা প্ৰশংসা লাভ কৰিব পাৰিব নতুন প্ৰজেক্ট বা ট্ৰান্সফাৰ আদি হোৱাৰ সম্ভাৱনা আছে প্ৰমোচন আৰু পদোন্নতিৰো সুযোগ আছে শত্ৰু বা ঈৰ্ষান্বিত যিসকল সহকৰ্মী আছে তেওঁলোকৰ পৰা সাৱধানে থাকিব আৰু তেওঁলোকৰ সৈতে অলপ দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰিব কোনো ধৰণৰ গুৰুত্বপূৰ্ণ কাম তেওঁলোকৰ সৈতে শ্বেয়াৰ নকৰিব এতিয়া ব্যৱসায়িক ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লওঁ হওক নতুন অংশীদাৰিত্ব ব্যৱসায় আৰম্ভ কৰাৰ বাবে আপোনালোকৰ বাবে ভাল সময় গতিকে চেষ্টা কৰক এই ক্ষেত্ৰত আগুৱাবলৈ আৰু ধন লাভৰ বিশেষ সম্ভাৱনা আছে বিশেষকৈ ৰিয়েল ষ্টেট আইৰণ আৰু টেকন'লজিৰ ক্ষেত্ৰত বিদেশী যিবোৰ আপোনালোকৰ গ্ৰাহক আছে তেওঁলোকৰ পৰা নতুন চুক্তি আদি পোৱাৰো সম্ভাৱনা আছে প্ৰতিদ্বন্দ্বীসকলৰ ওপৰত আপোনালোকে জয়ী হ'ব মাথো তেওঁলোকৰ কাৰ্যকলাপৰ ওপৰত চকু ৰাখিব আৰু অহংকাৰ ত্যাগ কৰি চলিব তেতিয়াহ'লে আপোনাৰ কোনো ধৰণৰ ক্ষতি নহয় এতিয়া ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লওঁ হওক বিবাহিত জীৱনত কিছু মনোমালিন্য হ'ব পাৰে কিন্তু যোগাযোগে আপোনালোকৰ সমস্যা সমাধান কৰিব গতিকে পাৰস্পৰিক সহযোগ ৰাখিব প্ৰেমিক প্ৰেমিকাৰ বাবে শুভ সময় গঢ় লৈছে গতিকে সম্পৰ্ক দৃঢ়তা দেখা পাব পৰিয়ালৰ মাজত আনন্দ আৰু সমৰ্থন লাভ কৰিব যিসকল অবিবাহিত তেওঁলোকৰ বাবে নতুন প্ৰেমৰ সম্ভাৱনা আছে গতিকে আপোনালোকে চেষ্টা অব্যাহত ৰাখিবলৈ চেষ্টা কৰিব এতিয়া অধ্যয়নৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লওঁ হওক শিক্ষাৰ্থীৰ বাবে সময় ভাল কিন্তু অলপ সাৱধানো হ'ব লাগিব তেওঁলোকে কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত সাফল্য লাভ কৰিব পাৰিব গতিকে অলপ ভালদৰে চেষ্টা কৰিলে আগবাঢ়িব পাৰিব আৰু যিসকলে উচ্চ শিক্ষাৰ বাবে বাহিৰলৈ গৈছে তেওঁলোকৰ বাবে নতুন সুযোগৰ সৃষ্টি হৈছে গতিকে ভালদৰে মনোনিৱেশ কৰিলে তেওঁলোকে ভাল কিবা এটা লাভ কৰিব পাৰিব কেতিয়াবা মনোযোগ বিচলিত হ'ব পাৰে সেইবাবে আধ্যাত্ম আৰু ধ্যানৰ অভ্যাস কৰিবলৈ প্ৰয়োজনীয়তা থাকিব এতিয়া স্বাস্থ্যৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লওঁ হওক মংগল ষষ্ঠ ঘৰত থকাৰ ফলত আপোনাৰ শক্তি আৰু সাহস দিব কিন্তু লগে লগে ৰক্তচাপ আৰু তীব্ৰতা আদিৰ সম্ভাৱনা আছে আৰু সাধাৰণ দুৰ্ঘটনা আদি হোৱাৰো সম্ভাৱনা থাকিব সেইবাবে অলপ সাৱধান হ'ব
স্বাস্থ্যৰ ক্ষেত্ৰত উন্নতি দেখিবলৈ হ'লে আপোনালোকে যোগাসন আৰু নিয়মিতভাৱে আপোনালোকে সুষম আহাৰ গ্ৰহণ কৰি থাকিব। ইয়াৰ ফলত আপোনালোকে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আৰু মানসিক চাপ বেছি নল'ব, কাৰণ মানসিক চাপে আপোনালোকৰ সিদ্ধান্তবোৰ ভুল কৰাত সহায় কৰিব। আৰু পৰিয়ালৰ এজন স্বাস্থ্যৰ বাবে সাৱধানতাৰ প্ৰয়োজনীয়তা থাকিব, আৰু তেওঁলোকক উচিত চিকিৎসা গ্ৰহণ কৰালে তেওঁলোকে অতি সোনকালে সুস্থ হৈ উঠিব। এই মাহৰ বাবে আপোনালোকৰ উপায়বোৰ হ'ব: প্ৰত্যেক মংগলবাৰে আপোনালোকে ৰঙা মিঠাই দান কৰক, আৰু ওং ক্ৰাং ক্ৰিং ক্ৰ চ শোভায়ে নমঃ মন্ত্ৰটো প্ৰত্যেক মংগলবাৰে 108 বাৰ জপ কৰিব। ৰুদ্ৰাক্ষমালা বা আপোনালোকে ৰঙা কৰেল ধাৰণ কৰিবলৈ চেষ্টা কৰিব। শনি বৃহস্পতিৰ দিনত আপোনালোকে দান কৰাটো বিশেষ শুভ ফল পাব, গতিকে এই দুটা দিনত আপোনালোকে দান কৰিবলৈ যত্ন কৰিব। আৰু আয়তজনক আহাৰ খুৱাবলৈ যত্ন কৰিব এইটো মাহত, তেতিয়া দেখিব যে আপোনাৰ যিবোৰ বাধাৰ উদ্ভৱ হৈছে এইবোৰ নাইকিয়া হ'ব। গতিকে বৃশ্চিক ৰাশি জাতকৰ বাবে এই মাহটো নতুন চেলেঞ্জ আৰু বিজয়ৰ মাহ হ'ব। গতিকে আপোনালোকে সাৱধানতা অৱলম্বন কৰি আগুৱাই যাওক, আৰু সফলতাৰ দিশে আগবাঢ়ি গ'লে আপোনালোকে মানসিক শান্তি পাব, আৰু আপোনাৰ জীৱনক এক নতুন গতি প্ৰদান কৰিবলৈ সক্ষম হ'ব। গতিকে যদি উপায়বোৰ পালন কৰে তেনেহ'লে এই মাহ আপোনাৰ জীৱনত অবিশ্বাস্য সৌভাগ্য আৰু উজ্জ্বল ভৱিষ্যত লৈ আহিব। ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন হৈছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। এতিয়া ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকলৰ ছেপ্টেম্বৰ মাহটো আপোনাৰ জীৱনৰ হ'ব সপোন পূৰণৰ মাহ আৰু নতুন সফলতাৰ মাহ। এই মাহত আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ বিশেষ প্ৰভাৱত আপোনাৰ সাহস আৰু আত্মবিশ্বাস বৃদ্ধি পাব। কেৰিয়াৰ, বিজনেছ, প্ৰেম, পৰিয়াল, শিক্ষা আৰু স্বাস্থ্য প্ৰত্যেক ক্ষেত্ৰতে নতুন আশা আৰু সুযোগ দেখা পাব। গতিকে আহক ছেপ্টেম্বৰ মাহত আপোনাৰ যি ভাগ্য উদয় হৈছে সেইবোৰৰ বিষয়ে জানি লওঁ। প্ৰথমতে গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ বিষয়ে জানি লওঁ আহক। বৃহস্পতি আপোনাৰ অধিপতি গ্ৰহ এই মাহত আপোনাৰ ষষ্ঠ ঘৰত থাকিব, যাৰ ফলত শত্ৰু, বাধা আৰু প্ৰতিযোগিতাত আপোনালোকে জয়ী হ'ব। সূৰ্য আৰু বুধ নৱম ঘৰত থকাৰ ফলত ধৰ্ম, ভাগ্য আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত আপোনালোকে উন্নতি দেখা পাব। শুক্ৰ দশম ঘৰত থকাৰ ফলত আপোনালোকৰ কেৰিয়াৰ আৰু জনপ্ৰিয়তা বৃদ্ধি পাব। শনি দ্বিতীয় ঘৰত থকাৰ ফলত আৰ্থিক স্থিৰতা আৰু পৰিয়ালৰ দায়িত্ব বৃদ্ধি পোৱা দেখা যাব। মংগল একাদশ ঘৰত থকাৰ ফলত আৰ্থিক লাভ, বন্ধু আৰু নতুন সুযোগৰ সৃষ্টি হ'ব। এতিয়া কেৰিয়াৰৰ বিষয়ে জানি লওঁ আহক কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব। চাকৰিৰ ক্ষেত্ৰত যিসকল আছে তেওঁলোকৰ বাবে ছেপ্টেম্বৰ মাহটো আপোনালোকৰ প্ৰমোশ্যনৰ প্ৰশংসাৰ মাহ হ'ব। অফিচত নতুন দায়িত্ব পোৱাৰ সম্ভাৱনা থাকিব। বিদেশী প্ৰজেক্ট আদি, নতুন ট্ৰেইনিং আদিৰ সুযোগ পাব, যাৰ ফলত আপোনালোকৰ নিজৰ স্কিল বঢ়াব পাৰিব বা দক্ষতা বিকাশ কৰিব পাৰিব, যাৰ ফলত আপোনালোকৰ কৰ্মক্ষমতাও বৃদ্ধি পাব। পৰিচালনা, শিক্ষা, গাইড, এডভাইজৰ ৰূপে আপোনালোকে সন্মান বৃদ্ধি পাব। যি ক্ষেত্ৰত আপোনালোকে এইবোৰ ক্ষেত্ৰত যদি আছে তেনেহ'লে এইবোৰত আপোনালোকে শুভ ফল পাব। আৰু যিসকল চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে শুভ সংবাদ আহিব অতি শীঘ্ৰে, গতিকে চেষ্টাবোৰ অব্যাহত ৰাখিবলৈ যত্ন কৰক। ব্যৱসায়িক ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লওঁ আহক। এই মাহত ধনুৰাশিৰ ব্যৱসায়ীসকলৰ বাবে বিশেষ লাভৰ সময়ৰ সৃষ্টি হৈছে। গতিকে অংশীদাৰিত্ব ব্যৱসায়ত একেলগে আপোনালোকে বিশ্বাস আৰু সমন্বয় বজাই ৰাখি চলক, আপোনালোকে শুভ ফল পাব। নতুন বিনিয়োগৰ পৰা আপোনালোকৰ ধন লাভ হ'ব। বিশেষকৈ এডুকেশ্যন, IT, ফুড, টেক্সটাইল, অনলাইন ব্যৱসায়ত আপোনালোকৰ অধিক লাভ কৰিবলৈ সক্ষম হ'ব। কিন্তু বেছি আপোনালোকে ৰিস্ক নোলোৱাটোৱে ভাল, কাৰণ ধীৰে ধীৰে যদি আগবাঢ়ি যায় তেনেহ'লে আপোনালোকৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ নাথাকিব। আৰু ভালদৰে বুজি শুনি চোৱা চিতা কৰিহে আপোনালোকে যিকোনো চুক্তি ৰূপায়ণ কৰিবলৈ বা ছাইন কৰিবলৈ চেষ্টা কৰিব, নহ'লে আপোনালোকৰ বাবে ক্ষতি হোৱাৰ সম্ভাৱনা আছে। এতিয়া সম্পৰ্কৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লওঁ আহক। বিবাহিত জীৱনত সৌভাগ্য আৰু সমন্বয় বৃদ্ধি পাব। পতি পত্নীৰ সৈতে একেলগে ভ্ৰমণৰ সুবিধা দেখা গৈছে। গতিকে আপোনালোকে যদি একেলগে ভ্ৰমণ কৰে তেনেহ'লে সম্পৰ্কত আৰু অধিক ইতিবাচকতা দেখা পাব। প্ৰেমিক প্ৰেমিকাৰ বাবে সময় অত্যন্ত শুভ সময়, গতিকে সম্পৰ্কত গভীৰতা আহিব। গতিকে চেষ্টা কৰক যাতে আপোনালোকে পাৰস্পৰিক সমন্বয় বজাই ৰাখি আগবাঢ়ি যাবলৈ। অবিবাহিতসকলৰ বাবে নতুন প্ৰেমৰ সূচনা ঘটিব, যাৰ ফলত আপোনালোকৰ মানসিক শান্তি লাভ কৰিব। পৰিয়ালৰ ভিতৰত কোনোবা ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে, কিন্তু ধৈৰ্য বজাই ৰাখিলে সকলো ক্ষেত্ৰত আপোনালোকৰ সমস্যাবোৰ সমাধান হৈ পৰিব আৰু আপোনালোকে সম্পৰ্ক ভাল কৰিবলৈ সক্ষম হ'ব। এতিয়া পঢ়া শুনাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লওঁ আহক। শিক্ষাৰ্থীৰ বাবে এই মাহটো সোনকালে আপোনালোকে শ্ৰেষ্ঠ সুযোগ পোৱাৰ সম্ভাৱনা আছে, গতিকে আপোনালোকে মনোযোগ বৃদ্ধি কৰক। আৰু যিসকলে উচ্চ শিক্ষাৰ বাবে বাহিৰলৈ গৈছে তেওঁলোকৰ বাবে ভাল ফল পাব, গতিকে এই সুযোগবোৰ ভালদৰে আপোনালোকে ব্যৱহাৰ কৰিবলৈ যত্ন কৰক। আৰু যিসকলে পৰীক্ষা দিছে তেওঁলোকৰ বাবে এই মাহটো শুভ ফলৰ মাহ হ'ব, গতিকে আপোনালোকে কোনো কাৰণতে মানসিক চাপ নল'ব।
আপোনালোকৰ মনোযোগ বৃদ্ধি কৰিবলৈ হ'লে আপোনালোকে ধ্যান কৰিবলৈ যত্ন কৰক ইয়াৰ ফলত আপোনালোকে দেখিব যে মনোযোগ বৃদ্ধি পাইছে এতিয়া স্বাস্থ্যৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লওঁ হওক স্বাস্থ্যৰ ক্ষেত্ৰত সামান্য আপোনালোকৰ উত্থান পতন হ'ব পাৰে গতিকে খাদ্যত সাৱধানতা হওক আৰু লগতে আপোনালোকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিবলৈ যত্ন কৰক মানসিক চাপমুক্ত হৈ থাকিবলৈ হ'লে যোগাসন আৰু ধ্যানত আপোনালোকে অনুশীলন কৰক ইয়াৰ ফলত বহুখিনি আপোনালোকে সকাহ পাব আৰু যিবোৰ বাহিৰৰ কাৰ্যকলাপ আছে ভ্ৰমণ আদি আছে সেইবোৰ কৰিলে আপোনালোকে আনন্দ পাব ইয়াৰ ফলত আপোনালোকৰ স্বাস্থ্য ভাল হৈ থাকিব এই মাহৰ বাবে আপোনালোকৰ উপায়বোৰ হ'ব বৃহস্পতিবাৰে আপোনালোকে বেলি ফুল বা হালধীয়া বস্তু দান কৰিবলৈ যত্ন কৰিব আৰু প্ৰত্যেক বৃহস্পতিবাৰে আপোনালোকে ওং ব্ৰিং বৃহস্পতিয়ে নাম মন্ত্ৰটো 108 বাৰ জপ কৰিব আৰু দুখীয়াসকলক আপোনালোকে খাদ্য দান কৰক ইয়াৰ ফলত আপোনালোকৰ সুফল দেখা পাব পিতৃতুল্য ব্যক্তিৰ আশীৰ্বাদ গ্ৰহণ কৰি চলক ইয়াৰ ফলত আপোনালোকৰ সৌভাগ্যৰ সৃষ্টি হ'ব ৰুদ্ৰাক্ষ বা পুখৰাজ পাথৰ ধাৰণ কৰিবলৈ যত্ন কৰক ইয়াৰ ফলত ব্যৱসায়িক উন্নতি দেখা পাব গতিকে আপোনালোকৰ ছেপ্টেম্বৰ মাহটো আপোনালোকৰ বাবে সৌভাগ্য আৰু বিশেষ মাহ বুলি পৰিগণিত হ'ব গতিকে আপোনালোকে নতুন শক্তি অনুভৱ কৰি আপোনাৰ জীৱনক এক নতুন দিশলৈ লৈ যাবলৈ চেষ্টা কৰক যাতে আপোনালোকৰ এই মাহটো অসাধাৰণভাৱে উজ্জ্বল হৈ পৰে ধন্যবাদ যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব এতিয়া মকৰ ৰাশি জাতক জাতিকাসকলৰ বাবে ছেপ্টেম্বৰ মাহটো আপোনাৰ জীৱনত হ'ব ধন সম্পত্তিৰ আৰু সুযোগৰ মাহ আৰু নতুন দায়িত্বৰো মাহ হ'ব শনি মহাৰাজে আপোনাৰ শক্তি দিছে আৰু বৃহস্পতিয়ে দিছে ভাগ্যৰ আশীৰ্বাদ গতিকে এই মাহত কাৰোবাৰ চাকৰি শিক্ষা আৰু সম্পৰ্ক প্ৰত্যেক ক্ষেত্ৰতে আপোনাৰ হাতত থাকিব নতুন সুযোগ আহক জানো আপোনালোকৰ ছেপ্টেম্বৰ মাহত আপোনাৰ ভাগ্য কেনেকৈ উজ্জ্বল হ'ব গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ বিষয়ে প্ৰথমতে জানি লওঁ আহক শনি আপোনাৰ অধিপতি গ্ৰহ এই মাহত প্ৰথম ঘৰত থকাৰ ফলত আপোনাৰ নিজৰ শক্তি দায়িত্ব আৰু পৰিশ্ৰমত জয় লাভ কৰিব বৃহস্পতি পঞ্চম ঘৰত থকাৰ ফলত শিক্ষা সন্তানৰ প্ৰেমত উন্নতি দেখা গৈছে সূৰ্য আৰু বুধৰ অষ্টম ঘৰত থকাৰ ফলত আকস্মিক ধন লাভ গোপন শক্তিৰ আশীৰ্বাদ শুক্ৰ নৱম ঘৰত থকাৰ ফলত ভ্ৰমণ ধৰ্ম আৰু ভাগ্যৰ উন্নতি দেখা গৈছে মংগল দশম ঘৰত থকাৰ ফলত চাকৰিৰ পদমৰ্যাদা আৰু সাহস বৃদ্ধি পোৱা দেখা যাব এতিয়া কেৰিয়াৰ সম্পৰ্কে জানি লওঁ হওক কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব চাকৰিজীৱীসকলৰ বাবে ছেপ্টেম্বৰ মাহটো আপোনালোকৰ প্ৰশংসাৰ মাহ হ'ব গতিকে আপোনালোকে কাৰ্যালয়ৰ পৰা বিভিন্ন ধৰণৰ সন্মান লাভ কৰিব আৰু আপোনালোকৰ উচ্চ বিষয়াসকলৰ পৰা সন্মান লাভ কৰিব সক্ষম হ'ব প্ৰজেক্টতো আপোনালোকে সফলতা পাব আৰু কঠোৰ পৰিশ্ৰমৰ ফলাফলো লাভ কৰিব যিসকল নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে ইণ্টাৰভিউ আদিৰ পৰা শুভ সংবাদ অহাৰ পূৰ্ণ সম্ভাৱনা আছে কিন্তু এইটো মাহত আপোনালোকে অহংকাৰ আৰু হঠকাৰিতা এৰিব লাগিব নহবা আপোনালোকৰ নতুন শত্ৰুৰ সৃষ্টি হ'ব পাৰে এতিয়া ব্যৱসায়িক ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লওঁ হওক মকৰ ৰাশিৰ ব্যৱসায়ীসকলৰ বাবে এই মাহটো হ'ব লাভজনক মাহ পাৰ্টনাৰশ্বিপ আদিৰ ক্ষেত্ৰৰ পৰাও ধন লাভ হ'ব কিন্তু বিশ্বাসঘাতকতাও হ'ব পাৰে গতিকে সাৱধান হ'ব লাগিব সম্পত্তি ৰিয়েল ষ্টেট মাইনিং মেটেল আৰু আইৰণৰ ক্ষেত্ৰত আপোনালোকৰ ব্যৱসায়ত শুভ ফল পাব গতিকে যিসকলে এই ব্যৱসায়ত জড়িত হৈ আছে তেওঁলোকে অধিক মনোনিৱেশ কৰাটো ভাল হ'ব আৰু নতুন গ্ৰাহকৰ সৈতে আপোনালোকে ডিল কৰাৰ সময়ত অতি সাৱধান হ'ব যাতে তেওঁলোকৰ কোনো কাৰণতে আপোনাৰ প্ৰতি বেয়া ভাৱ উদয় নহয় আৰু এই মাহত আপোনালোকে ৰিস্ক মেনেজমেণ্ট কৰাটো খুবেই প্ৰয়োজনীয় হ'ব আৰু আপোনালোকৰ ডকুমেণ্টছ পাতি তথ্য পাতি ভালদৰে সুৰক্ষিত স্থানত ৰাখিবলৈ চেষ্টা কৰিব নহ'লে তদন্ত আদি হ'লে আপোনালোকৰ বিপদ হোৱাৰ সম্ভাৱনা থাকিব এতিয়া ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লওঁ হওক বিবাহিত জীৱনত নতুন বুজাবুজি আৰু একেলগে ধন সঞ্চয়ৰ সুযোগ পাব পতি পত্নীৰ সৈতে একেলগে ভ্ৰমণৰ সম্ভাৱনা আছে যাৰ ফলত আপোনালোকৰ প্ৰেম বৃদ্ধি পাব আৰু প্ৰেমিক প্ৰেমিকাৰ বাবে এই মাহটো প্ৰতিশ্ৰুতিৰ মাহ হ'ব আপোনালোকে প্ৰতিশ্ৰুতি দি আগবাঢ়ি যাওক ইজনে সিজনৰ লগত তেতিয়া দেখিব যে সকলো ক্ষেত্ৰতে আপোনালোকে উন্নতি কৰিবলৈ সক্ষম হৈছে আৰু অবিবাহিতসকলৰ বাবে আপোনালোকৰ নতুন সংগী পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে গতিকে চেষ্টা অব্যাহত ৰাখিবলৈ যত্ন কৰক আৰু পৰিয়ালৰ ভিতৰত কোনোবা ভুল বুজাবুজিৰ সৃষ্টি হ'লে আপোনালোকে ধৈৰ্য ধৰিব লাগিব আৰু তেওঁলোকক বুজাই মেলাই আগবাঢ়ি গ'লে আপোনালোকে এই ক্ষেত্ৰত শুভ ফল লাভ কৰিব এতিয়া অধ্যয়নৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ ফলাফল থাকিব বা প্ৰভাৱ থাকিব চাই লওঁ হওক মকৰ ৰাশিৰ শিক্ষাৰ্থীৰ বাবে এই মাহত লাহে লাহে সাফল্য লাভ কৰাৰ সম্ভাৱনা আছে আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ জয় কৰিব পাৰিব কিন্তু আপোনালোকে মনোযোগ দিবও লাগিব ধৈৰ্য আৰু কনচেনট্ৰেশ্যন ৰাখিলে সাফল্য লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা থাকিব এতিয়া স্বাস্থ্যৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লওঁ হওক
শনিৰ প্ৰভাৱত আপোনালোকৰ স্বাস্থ্যত অলপ উখল-মাখল পৰিৱেশৰ সৃষ্টি হ'ব পাৰে বা কিছুমান ক্ষেত্ৰত আপোনালোকৰ অলপ অসুবিধাও হ'ব পাৰে গতিকে আপোনালোকে উচিত চিকিৎসা গ্ৰহণ কৰিব আৰু হাড়ৰ সৈতে জড়িত বিষ আৰু সমস্যা আদি বাঢ়িব পাৰে সেইবাবে নিয়মিতভাৱে যোগাসন ব্যায়াম আদি কৰিবলৈ যত্ন কৰিব আৰু আপোনালোকে সুষম আহাৰ গ্ৰহণ কৰিবলৈ যত্ন কৰিব ইয়াৰ দ্বাৰা আপোনালোকৰ স্বাস্থ্য ভাল হৈ থাকিব আৰু মানসিক চাপৰ পৰা মুক্ত হৈ থাকিবলৈ হ'লে আপোনালোকে ধ্যান ধাৰণাত অলপ আগ্ৰহ প্ৰকাশ কৰক আৰু দৈনিকভাৱে খোজ কাঢ়িবলৈ চেষ্টা কৰিব ইয়াৰ ফলত আপোনালোকৰ পুৰণি ৰোগৰ পৰাও উন্নতি দেখা পাব এই মাহৰ বাবে আপোনালোকৰ উপায় কি হ'ব তাৰ বিষয়ে জানি লওঁ হওক প্ৰত্যেক শনিবাৰে শনি মন্দিৰত আপোনালোকে দীপ প্ৰজ্বলন কৰক আৰু প্ৰত্যেক শনিবাৰে ওং সং শনিচৰায় নমঃ মন্ত্ৰটো 108 বাৰ জপ কৰিব কলা বস্তু কলা তিল আপোনালোকে শনি মন্দিৰত দান কৰক ইয়াৰ ফলত আপোনালোকৰ শুভ ফল পাব আৰু কাউৰী বা চৰাই জাতীয় যিসকল জীৱ আছে তেওঁলোকৰ পৰা আপোনালোকে খাদ্য দান কৰক বা যিকোনো চাউল দিবলৈ চেষ্টা কৰক ইয়াৰ ফলত আপোনালোকে শনিৰ কৃপা লাভ কৰিব পাৰিব ৰুদ্ৰাক্ষ পৰিধান কৰিব পাৰে ইয়াৰ ফলত আপোনালোকে উন্নতি দেখিব সক্ষম হ'ব গতিকে মকৰ ৰাশি জাতকৰ বাবে ছেপ্টেম্বৰ মাহটো আপোনালোকৰ ধন লাভৰ যোগ হ'ব দায়িত্ব আৰু নতুন সফলতাৰ মাহ হ'ব গতিকে আপোনাৰ জীৱনক এক নতুন দিশলৈ লৈ যাবলৈ চেষ্টা কৰক আৰু আপোনালোকে এই মাহত যিবোৰ আপোনালোকৰ উপায় দিয়া হৈছে সেইবোৰ পালন কৰিলে আপোনালোকৰ অসাধাৰণ শুভ সমৃদ্ধিৰ দেখা পাব ধন্যবাদ যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব চেনেলত যদি নতুন আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব এতিয়া কুম্ভ ৰাশি জাতক জাতিকাৰ ছেপ্টেম্বৰ মাহটো আপোনাৰ জীৱনত হ'ব নতুন পৰিৱৰ্তনৰ মাহ নতুন দিশ আৰু গুপ্ত শক্তিৰ উদয়ৰ মাহ হ'ব গতিকে শনি মহাৰাজে আপোনাৰ মংগলৰ ৰাস্তাখন দেখাইছে গতিকে বৃহস্পতিও ভাগ্য মুকলি কৰিছে গতিকে এই মাহত আপোনাৰ মনত হ'ব নতুন আইডিয়া নতুন সুযোগ আৰু জীৱনক আগবঢ়াই লৈ যোৱাৰ শক্তি আহক ছেপ্টেম্বৰ মাহত আপোনাৰ ভাগ্যৰ ৰঙীন কাহিনী জানো আহক প্ৰথমতে আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ বিষয়ে জানি লওঁ আহক শনি আপোনাৰ অধিপতি গ্ৰহ গতিকে দ্বিতীয় ঘৰত থকাৰ ফলত আপোনাৰ বাক শক্তি ধন সঞ্চয় আৰু পৰিয়ালত গুৰুত্ব বৃদ্ধি পাব বৃহস্পতি চতুৰ্থ ঘৰত থকাৰ ফলত ভূমি গৃহ যান আদি লাভ হ'ব মাতৃৰ আশীৰ্বাদ পাব সূৰ্য আৰু বুধ সপ্তম ঘৰত থকাৰ ফলত পাৰ্টনাৰশ্বিপ আৰু দাম্পত্য জীৱনত নতুন পৰিৱৰ্তনে দেখা দিব শুক্ৰ অষ্টম ঘৰত থকাৰ ফলত আকস্মিক লাভ গুপ্ত বিদ্যা আৰু আধ্যাত্মিকতাৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে মংগল নৱম ঘৰত থকাৰ ফলত ভ্ৰমণ ভাগ্য আৰু ধৰ্মত উন্নতিয়ে দেখা দিব এতিয়া কেৰিয়াৰৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লওঁ হওক চাকৰিজীৱীসকলৰ বাবে ছেপ্টেম্বৰ মাহত ট্ৰান্সফাৰ পোষ্টিং অথবা প্ৰমোচন আদি হোৱাৰ সম্ভাৱনা আছে নতুন দায়িত্ব পাব যি আপোনাৰ বাবে সন্মানজনক হ'ব IT ৰিচাৰ্চ সায়েন্স সোশ্যাল সাৰ্ভিস লাইনৰ লোকৰ বাবে এই মাহটো খুব শুভ মাহ গতিকে আপোনালোকে চেষ্টা কৰি যাওক আপোনালোকৰ উন্নতি দেখা পাব শত্ৰুৰ পৰা সাৱধানে থাকিব লাগিব কাৰণ আপোনাৰ উন্নতিৰ বাবে কিছু লোক ঈৰ্ষান্বিত হ'ব পাৰে সেইবাবে সাৱধান হ'ব বিদেশত থকা সকলৰ বাবে সুযোগ পাব আৰু কোম্পানীৰ ফালৰ পৰাও আপোনালোকে বহু ধৰণৰ সুযোগ সুবিধা লাভ কৰিব ব্যৱসায়িক ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লওঁ আহক কুম্ভ ৰাশিৰ ব্যৱসায়ীসকলৰ বাবে ছেপ্টেম্বৰ মাহত অংশীদাৰিত্বৰ ক্ষেত্ৰত যিবোৰ চুক্তি হ'ব সেইবোৰ লাভজনক অৱস্থাত থাকিব আপোনাৰ আৰু অংশীদাৰসকলৰ সৈতে আপোনাৰ সম্পৰ্ক ভাল হ'ব নতুন অংশীদাৰসকলৰ সৈতে আপোনালোকৰ হাত মেলিলে উন্নতি দেখা দিব ভূমি ৰিয়েল এষ্টেট প্ৰপাৰ্টি হোটেল অনলাইন বিজনেছৰ পৰাও আপোনালোকে ধন লাভ কৰিব পাৰিব কিন্তু আপোনালোকৰ যিবোৰ ডকুমেণ্ট আদি আছে সেইবোৰ আপোনালোকে ভালদৰে ৰাখাৰ যত্ন কৰিব লাগিব কাৰণ কিবা আইনী নিয়মত যদি উলংঘ হয় তেনেহ'লে আপোনালোকে সেইবোৰৰ ভিত্তিতহে আপোনাৰ সফলতা পাব বা আপোনালোকে সকাহ পাব এতিয়া আপোনালোকৰ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লওঁ আহক বিবাহিত জীৱনত পতি পত্নীৰ সৈতে বুজাবুজি থাকিব আৰু সমৰ্থন বৃদ্ধি পাব একেলগে ভ্ৰমণ বা নতুন সামগ্ৰী কিনাৰ সম্ভাৱনাই আপোনালোকৰ পৰিয়ালৰ উন্নতিয়ে দেখা দিব প্ৰেমিক প্ৰেমিকাৰ বাবে এই মাহ আপোনালোকৰ প্ৰতিশ্ৰুতিৰ মাহ হ'ব আৰু সম্পৰ্ক গাঢ় কৰাৰ মাহ হ'ব গতিকে আগবাঢ়ি যাওক দেখিব মধুৰতা বৃদ্ধি পাইছে অবিবাহিতসকলৰ বাবে হঠাৎ কোনো প্ৰেমৰ সূচনা হোৱাৰ সম্ভাৱনা আছে ইয়াৰ ফলত আপোনালোকৰ মানসিক শান্তি পাব পৰিয়ালৰ ভিতৰত মাতৃৰ আশীৰ্বাদে সমস্যাৰ সমাধান দিব গতিকে পৰিয়ালৰ ক্ষেত্ৰত আপোনালোকে বিশেষ একো চিন্তা কৰিব লগা নাই এতিয়া আপোনালোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লওঁ আহক পৰীক্ষাৰ্থীৰ বাবে এই মাহটো লাহে লাহে জয়লাভ কৰাৰ সম্ভাৱনা আছে গতিকে আপোনালোকে ধৈৰ্য ধৰিব লাগিব আৰু উচ্চ শিক্ষা ৰিচাৰ্চ ফৰেন এডুকেশ্যনৰ পৰা আপোনালোকে সুফল পাব কম্পিটিটিভ এক্সামৰ বাবে আপোনালোকে যে প্ৰস্তুতি চলাই আছে সেইবোৰতো আপোনালোকে সুফল পাব ইঞ্জিনিয়াৰিং টেকনলজি ল মেডিকেল লাইনৰ শিক্ষাৰ্থীসকলৰ বাবে বিশেষ শুভ ফল দিব
এতিয়া আপোনালোকৰ হেল্থৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লওঁ আহক। এই মাহত আপোনালোকৰ স্বাস্থ্যত অলপ অনিয়মিততা অহাৰ ফলত কিছু সমস্যাই দেখা দিব পাৰে। আপোনালোকৰ চকুৰ সমস্যা, ৰক্তচাপৰ সমস্যা বৃদ্ধি পাব পাৰে, গতিকে নিয়মীয়া আপোনালোকে চিকিৎসাবোৰ কৰাই থাকিব। আৰু মানসিক চাপ আৰু যিবোৰ আপোনালোকৰ অনিদ্ৰা সেইবোৰ আপোনালোকে নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব, যাতে কোনো স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ অসুবিধাৰ সৃষ্টি নহওক। যোগাসন, প্ৰাণায়াম আৰু ব্যায়াম কৰিলে আপোনালোকে অতি শীঘ্ৰে সুস্থ হৈ উঠাৰ সম্ভাৱনাও থাকিব। আৰু গোপনে থকা কোনো পুৰণি অসুখ এই মাহত বাহিৰলৈ আহিব পাৰে, গতিকে ডাক্তৰৰ পৰামৰ্শ ল'বলৈ নাপাহৰিব আৰু উচিত চিকিৎসা গ্ৰহণ কৰিব। এই মাহৰ বাবে আপোনালোকৰ বিভিন্ন উপায়বোৰ হ'ব: প্ৰত্যেক শনিবাৰে শনি মহাৰাজক তেল আৰু কলা তিল অৰ্পণ কৰক, আৰু প্ৰত্যেক সোমবাৰে ওম নমঃ শিৱায় মন্ত্ৰটো 108 বাৰ জপ কৰিব। আৰু শনিবাৰে কলা চনা আৰু উৰদৰ ডাল বা কলা বস্ত্ৰ দান কৰিব শনি মন্দিৰত, তেতিয়া দেখিব যে আপোনালোকৰ ভাগ্য দুৱাৰ মুকলি হৈছে। আৰু 5মুখী ৰুদ্ৰাক্ষ ধাৰণ কৰিলেও শুভ ফল পাব। নদীত আপোনালোকে কলা তিল দান কৰক বা কলা কাপোৰ যদি দান কৰিলে অশুভ প্ৰভাৱবোৰ হ্ৰাস পাব। গতিকে ছেপ্টেম্বৰ মাহটো কুম্ভ ৰাশিৰ জাতকৰ বাবে এক নতুন দিশলৈ আগবঢ়াৰ মাহ হ'ব। গতিকে আপোনালোকৰ যিবোৰ উপায় দিয়া হৈছে সেইবোৰ উপায় পালন কৰিলে আপোনালোকৰ বাবে সৌভাগ্য আৰু সমৃদ্ধিৰ আৰম্ভ হ'ব। ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। এতিয়া মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ছেপ্টেম্বৰ মাহটো আপোনাৰ জীৱনত হ'ব ভাগ্যৰ নতুন কিৰণ, ধন লাভ আৰু আধ্যাত্মিকতাৰ শক্তিৰ মাহ। যেনেকৈ সমুদ্ৰৰ গভীৰতাত গুপ্তমণি লুকাই থাকে, তেনেকৈ এই মাহত আপোনাৰ ভিতৰত লুকাই থকা শক্তি আৰু সৌভাগ্যৰ বতাহ ওলাই আহিব। আহক ছেপ্টেম্বৰ মাহত আপোনালোকৰ ভাগ্যৰ ৰঙীন অধ্যায় জানি লওঁ। প্ৰথমতে গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ বিষয়ে জানি লওঁ আহক। বৃহস্পতি আপোনাৰ অধিপতি গ্ৰহ, তৃতীয় ঘৰত থকাৰ ফলত আপোনালোকে সাহস, ভ্ৰমণ আৰু ভাই ভনীৰ সৈতে সম্বন্ধ ভালদৰে বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। শনি একাদশ ঘৰত থকাৰ ফলত ধন লাভ, বন্ধু আৰু সামাজিক জগতৰ উন্নতি দেখা দিব। সূৰ্য আৰু বুধ গ্ৰহ ষষ্ঠ ঘৰত থকাৰ ফলত চাকৰি, স্বাস্থ্য আৰু শত্ৰুত সাৱধানতা অৱলম্বন কৰিব লাগিব। শুক্ৰ সপ্তম ঘৰত থকাৰ ফলত দাম্পত্য জীৱন আৰু অংশীদাৰিত্বৰ ক্ষেত্ৰত নতুন উজ্জ্বলতাই দেখা দিব। মংগল অষ্টম ঘৰত থকাৰ ফলত গুপ্ত ধন লাভ হ'ব আৰু আধ্যাত্মিক গৱেষণাও সৃষ্টি হ'ব। এতিয়া কেৰিয়াৰৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লওঁ আহক। চাকৰিজীৱী মীন ৰাশিৰ জাতকৰ বাবে ছেপ্টেম্বৰ মাহত প্ৰমোচন অথবা নতুন দায়িত্ব পাবলৈ সম্ভাৱনা আছে। IT, বেংকিং, ৰিচাৰ্চ, ৰাইটিং আৰু ছ'চিয়েল ছাৰ্ভিচৰ লাইনৰ মানুহৰ বাবে বিশেষ সফলতাৰ মাহ হ'ব। অফিচত আপোনালোকে নতুন প্ৰজেক্টত হাত দিবলৈ সক্ষম হ'ব, যাৰ দ্বাৰা আপোনাৰ সন্মান বৃদ্ধি পাব। সহকৰ্মীৰ পৰা সহযোগ পাব, কিন্তু কিছুমান শত্ৰু লুকাই থাকিব পাৰে, গতিকে সতৰ্কতা অৱলম্বন কৰিব। বিদেশ বা অন্য ৰাজ্যত কাম কৰাৰ সুযোগো আহিব পাৰে, যাৰ ফলত আপোনালোকে উন্নতি কৰিবলৈ সক্ষম হ'ব। এতিয়া ব্যৱসায়িক ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লওঁ আহক। ব্যৱসায়ীসকলৰ বাবে মীন ৰাশিৰ জাতকৰ ছেপ্টেম্বৰ মাহত অংশীদাৰিত্বৰে আগবাঢ়ি গ'লে আপোনালোকৰ লাভ হ'ব। ৰিয়েল এষ্টেট, ৰপ্তানি, আমদানি ৰপ্তানি আৰু ট্ৰান্সফাৰ আদিৰ লগত জড়িত বা ৰেষ্টুৰেণ্ট লাইনৰ লগত জড়িত যিবোৰ লোক আছে সেইবোৰসকলৰ অত্যন্ত শুভ ফল পাব। নতুন গ্ৰাহকৰ সৈতে আপোনালোকে ভালদৰে কথা বতৰা পাতিলে আপোনালোকৰ বাবে ভাল হ'ব আৰু তেওঁলোকৰ পৰা আপোনালোকে নতুন চুক্তি আদি পোৱাৰ সম্ভাৱনা থাকিব। বিনিয়োগকাৰীসকলৰ বাবে অলপ চিন্তা বৃদ্ধি পাব পাৰে, কাৰণ বজাৰৰ অনিয়মিতাৰ বাবে আপোনালোকৰ মাহৰ শেষত কিছুমান চিন্তা থাকিব পাৰে বা আপোনালোকৰ ধন হানি হোৱাৰ সম্ভাৱনা আছে। গতিকে বিনিয়োগৰ ক্ষেত্ৰৰ পৰা অলপ আঁতৰত থাকিবলৈ যত্ন কৰিব। আৰু আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত যিবোৰ আপোনালোকৰ কাগজ পত্ৰ আছে সেইবোৰ পৰিষ্কাৰ কৰি ৰাখিব আৰু সুৰক্ষিত স্থানত ৰাখিব, যাতে আপোনালোকৰ কোনো ধৰণৰ ক্ষতি নহয়। এতিয়া সম্বন্ধৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লওঁ আহক। বিবাহিত জীৱনত পতি পত্নীৰ মাজত প্ৰেম আৰু সমৰ্থন বৃদ্ধি পাব। কিছুমানৰ বাবে সন্তানৰ সুখ আহিব, যাৰ ফলত আপোনালোকৰ ঘৰত সুখ শান্তি বৃদ্ধি পাব। প্ৰেমিক প্ৰেমিকাৰ বাবে সময়টো আপোনালোকৰ বাবে ভাল, গতিকে অত্যন্ত শুভ কামৰ কাৰণে আপোনালোকে ওলাই যাওক, আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। অবিবাহিতসকলৰ বাবে এই মাহৰ আপোনালোকৰ সপোন বিশেষজনৰ সৈতে পৰিচিত হ'ব আৰু আপোনালোকে ভাল ফল দেখা পাব। পৰিয়ালৰ ভিতৰত স্নেহ আৰু শান্তিৰ বতাহ থাকিব, যাৰ ফলত আপোনালোকে পৰিয়ালত সময় কটাই সুখ শান্তি লাভ কৰিব পাৰিব। এতিয়া অধ্যয়নৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লওঁ আহক। শিক্ষাৰ্থীৰ বাবে সময়টো ভাল, আৰু যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে চেষ্টা চলাই আছে তেওঁলোকৰ বাবে ফলাফল শুভ হ'ব। ৰিচাৰ্চ, ল', আৰ্টছ, লিটাৰেচাৰ আদিৰ লাইনত যিসকল আছে তেওঁলোকৰ বাবে বিশেষ সাফল্যৰ মাহ হ'ব, আৰু আপোনালোকে উচ্চ শিক্ষাৰ বাবে বাহিৰলৈ যোৱাৰ সুযোগ পোৱাৰ সম্ভাৱনা থাকিব। এতিয়া স্বাস্থ্যৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লওঁ আহক।
স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ অলপ সাৱধান হোৱাৰ প্ৰয়োজনীয়তা থাকিব। পেটৰ অসুখ, এচিডিটি আৰু মানসিক চাপ বৃদ্ধি পোৱাৰ ফলত আপোনালোকৰ স্বাস্থ্য অৱনতি ঘটিব পাৰে। সেইবাবে নিয়মিতভাৱে যোগাসন আৰু ব্যায়াম আদি কৰিবলৈ যত্ন কৰিব লাগিব। ইয়াৰ বাবে আপোনাৰ অত্যন্ত প্ৰয়োজন হ'ব, তেতিয়াহে আপোনালোকে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখি চলিব আৰু শুদ্ধ আহাৰ গ্ৰহণ কৰিব। তাৰ ফলত আপোনালোকে ভাল স্বাস্থ্য বজাই ৰাখিবলৈ সক্ষম হ'ব। এই মাহৰ বাবে আপোনালোকৰ উপায়বোৰ হ'ব: প্ৰতিদিনে আপোনালোকে তুলসী গছত পানী অৰ্পণ কৰক আৰু প্ৰতিদিনে ওম নম ভগৱতে বাসুদেৱায় মন্ত্ৰটো 11 বাৰ জপ কৰিবলৈ চেষ্টা কৰিব। আৰু বুধবাৰে সৰু ল'ৰা ছোৱালীক মিঠাই খুৱাওক আৰু ছয়মুখী ৰুদ্ৰাক্ষ পৰিধান কৰিলে আপোনালোকে শুভ ফল পাব। আৰু গাখীৰ আপোনালোকে যদি দান কৰে তেনেহ'লে ধনৰ অসুবিধা হ্ৰাস হ'ব। গতিকে মীন ৰাশি জাতকৰ বাবে ছেপ্টেম্বৰ মাহটো আপোনাৰ বাবে হ'ব ধন, সম্পৰ্ক, গাঢ়তা আৰু নতুন দায়িত্বৰ মাহ। গতিকে সকলোবোৰ আপোনালোকৰ সংমিশ্ৰণেৰে আপোনাৰ জীৱন উজ্জ্বল কৰি তুলিব। গতিকে যিবোৰ উপায় দিয়া হৈছে সেইবোৰ পালন কৰি চলে, তেনেহ'লে ছেপ্টেম্বৰ মাহ হ'ব আপোনাৰ জীৱনৰ কাৰণে অতি সৌভাগ্যজনক মাহ। ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব। চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।